আৰু আজি যিটো ক্লাছ হ'ব সেই ক্লাছটো মই তোমালোকক ৰেকৰ্ডিং হিচাপে দি দিয়া যাব ঠিক আছে ষ্টুডেণ্টছ তোমালোকে ৰেকৰ্ডিং পাই যাবা আজি ক্লাছটো তো তোমালোকে আকৌ এবাৰ যিমানবাৰ চাওঁ বুলি ভাবা চাব পাৰিবা কোনো সমস্যা নাই যেইবাৰ চাওঁ দুইবাৰ চাওঁ তিনিবাৰ চাওঁ পাঁচবাৰ চাওঁ যেইবাৰ তোমালোকে চাব বিচাৰে চাব পাৰিবা কোনো প্ৰব্লেম নাই অ'কে তো এতিয়া তোমালোকৰ এটা কথা কৈছোঁ আমাৰ প্ৰায় 100 জনতকৈ অধিক ষ্টুডেণ্ট আছে আমাৰ লগত বৰ্তমান ক্লাছত এতিয়া আৰু পিছলৈ যেতিয়া আমাৰ ক্লাছসমূহ আৰম্ভ হ'ব আমাৰ প্ৰত্যেকটো বেটছত 25 জনৰ পৰা 30 জন ষ্টুডেণ্ট থাকে প্ৰায়ভাগ আমাৰ 25 জন বা 20 জন মান ষ্টুডেণ্ট আগতে ৰাখোঁ এবাৰ আমি 25 জন মান ষ্টুডেণ্ট প্ৰতিটো এটা বেটছত ৰাখা যাব তোমাৰ ঠিক আছে তো তেতিয়া বেছি ষ্টুডেণ্ট হ'লে আমাৰ কণ্ট্ৰল কৰিব দিগদাৰ হয় এতিয়া ফ্ৰী ক্লাছ আছে কাৰণে বহুত কেইজন ষ্টুডেণ্ট আহা গৈছে বা আহি গৈছে তো তোমালোকৰ আজি মই মাইকটো অফ কৰি ৰাখিছোঁ ঠিক আছে আজি মাইকটো অফ কৰি ৰাখিছোঁ তো যোৱাকালি বাৰু মই মাইকটো খুলিয়ে ৰাখিছিলোঁ তোমালোকৰ লগত আমি কথা পাতি আছিলোঁ যিবিলাক তো আজি মাইকটো অফ কৰি ৰাখিছোঁ তো কালিও এইকেইদিন আমাৰ মাইকখিনি অফ কৰি ৰখা যাব কিবা যদি সুধিব লগা থাকে তোমালোকে মই সুধিম তোমালোকক যে কোনে কোনে বুজি পোৱা নাই তেতিয়া বুজি নোপোৱা বস্তুটো তোমালোকে ক'বা যেনিবা কিবা আৰু এইকেইদিন আমাৰ ক্লাছখিনি বিশেষকৈ তোমালোকে ট্ৰায়েল ক্লাছ মানে আমি কেনেকুৱা পঢ়াওঁ আমি কেনেকুৱা ধৰণত বুজাওঁ আমাৰ ক্লাছসমূহ সিদ্ধাৰ্থ ছাৰ কেনেকৈ পঢ়ায় মই কেনেকৈ পঢ়াওঁ কপিল ছাৰ কি ধৰণে তোমালোকৰ লগত বুজাইছে সেই বস্তুখিনি তোমালোকে চোৱা আৰু বিশেষকৈ মই ৰিকুৱেষ্ট কৰিম যে সকলো অভিভাৱকসকলকো ৰিকুৱেষ্ট কৰিম মাক দেউতাকক মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকেও বহক আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত বহক যে আমাৰ ক্লাছসমূহ কি ধৰণে চলি আছে এতিয়া ঘৰতে ক্লাছ এনেকুৱা ছিষ্টেম মোৰ হিচাপত বহুত ষ্টুডেণ্টে প্ৰথমবাৰ কৰিছে এনেকুৱা ধৰণৰ বস্তু মোৰ হিচাপত ষ্টুডেণ্টে প্ৰথমবাৰ কৰিছে আগতে কৰি পোৱা নাই এনেকুৱা ধৰণৰ বস্তু আৰু এই বস্তুটো ভাল হয় নে কি হয় আপোনালোকে এবাৰ চাওক তেতিয়া আপোনালোকে গম পাব যে কেনেকুৱা কি হয় এতিয়া ঠিক আছে তাৰপিছত এতিয়া তোমালোকে ভালকৈ বস্তুখিনি চোৱা অ'কে আৰু আমাৰ মই আকৌ এবাৰ কৈ দিছোঁ যে আমাৰ যিখিনি ক্লাছ হয় আমাৰ মে' 5 তাৰিখৰ পৰা আৰম্ভ হ'ব মেইন ক্লাছখিনি মে' 5 তাৰিখৰ পৰা জানুৱাৰীলৈকে আমাৰ ক্লাছখিনি চলিব ঠিক আছে জানুৱাৰীত তোমালোকৰ পৰীক্ষা আমি 100 মাৰ্কছৰ মক টেষ্ট 40টা 100 মাৰ্কছৰ পৰীক্ষা পাতিম ডিচেম্বৰ জানুৱাৰী মাহত আৰু প্ৰতিটো পাঠ পঢ়াই আমি তোমালোকৰ টেষ্ট পাতি থকা যাব এটা বস্তু টেষ্ট নাপাতিলে তোমালোকে নপঢ়া সেইকাৰণে আমি কি কৰা যায় প্ৰত্যেকটো পাঠ পঢ়াই টেষ্ট পাতি থকা যায় ক্লাছ টেষ্টসমূহ সঘনাই হ'ব ক্লাছ টেষ্টসমূহ তোমালোকে ভালকৈ পঢ়ি পেলাই পৰীক্ষা দিব লাগিব আৰু ক্লাছ টেষ্টসমূহ তোমালোকে ভালকৈ দিলে তেতিয়াহ'লে তোমালোকে বহুতখিনি বস্তু পিছলৈ শিকি থাকিব পাৰিবা অ'কে তো এইকেইদিন আমাৰ বস্তুখিনি তোমালোকে অনুভৱ কৰা কি ধৰণে হয় কেনেকুৱাকৈ হয় সেই তোমালোকে বস্তুটো বুজিব চেষ্টা কৰা আমাৰ ছিষ্টেমটো বুজিব চেষ্টা কৰা এইকেইদিন ঠিক আছে মই স্ক্ৰীনখন শ্বেয়াৰ কৰি দিছোঁ স্ক্ৰীনত তোমালোকে দেখিবা মানসিক দক্ষতাৰ 2024ৰ যিখন প্ৰশ্ন কাকত আছিলে 2024 যিখন কুৱেশ্যন পেপাৰ আছিলে অ'কে এক মিনিট ৰ'বা দেই অ'কে মোৰ হিচাপত সকলো ষ্টুডেণ্টে দেখিব লাগে দেখিছে চাগে সকলো ষ্টুডেণ্টে সকলোৱে দেখিছানে দেখিছো স্যার দেখিছো স্যার। বঢ়িয়া বঢ়িয়া ঠিক আছে অ'কে এতিয়া আমি আগবাঢ়োঁ আমাৰ যুদ্ধ ক্ষেত্ৰত প্ৰথমটো আমি খোজ দিছোঁ 90 চিট পোৱাৰ আমাৰ লক্ষ্য কি আমাৰ লক্ষ্য কি জেএনভি আমাৰ লক্ষ্য কি জেএনভি নে মই হা বঢ়িয়া আমাৰ লক্ষ্য কি জেএনভি হ'ল নাই হা বঢ়িয়া আমাৰ লক্ষ্য কি জেএনভি ঠিক আছে মই নহয় কিন্তু আমাৰ লক্ষ্য হ'ল জেএনভি গম পালা ঠিক আছে তো এতিয়া আমি আগবাঢ়োঁ আমাৰ লক্ষ্যত এতিয়া আমাৰ লক্ষ্য প্ৰথমটো খোজ আমি এতিয়া পেলাও আৰম্ভ কৰোঁ এতিয়া ঠিক আছে এইখন আমাৰ কি হ'ল মানসিক দক্ষতা তোমাৰ মেণ্টেল এবিলিটি বুলি যিটো কয় মানসিক দক্ষতা পৰীক্ষা মেণ্টেল এবিলিটি টেষ্ট ঠিক আছে আৰু এইখন প্ৰশ্ন কাকত তোমাৰ 2024ৰ প্ৰশ্ন কাকত দেই ঠিক আছে 2024ৰ তোমাৰ এখন প্ৰশ্ন কাকত তোমাৰ
ঠিক আছে 2024 এনেকুৱাকে প্ৰশ্ন আহিছিলে এনেকুৱা কুৱেশ্যন তোমাৰ 2024 আহিছিলে তোমাৰ এইটো ঠিক আছে এখন 2024 নবোদয় বাছনি পৰীক্ষাৰ প্ৰশ্ন কাকত ঠিক আছে এইখন তোমালোকৰ 2024 প্ৰশ্ন কাকত ওকে তো এতিয়া আমি আমাৰ এতিয়া চাওঁ এটা মানসিক দক্ষতাৰ বস্তুখিনি আগবঢ়া আগত মই এটা বস্তু তোমালোকক কৈ দিওঁ চাবা দেই এইখিনিত মই লিখিম এতিয়া মানসিক দক্ষতাত তোমালোকৰ কেই নম্বৰ আহে এতিয়া মেণ্টেল এবিলিটি তোমালোকৰ কেই নম্বৰ আহে মেণ্টেল এবিলিটি তোমালোকৰ 50 নম্বৰ আহিব ঠিক আছে মেণ্টেল এবিলিটি কেই নম্বৰ আহিব 50 মাৰ্কছ আহিব 50 নম্বৰ আহিব তোমালোকৰ ওকে মানসিক দক্ষতা কেই নম্বৰ আহিব মানসিক দক্ষতা তোমালোকৰ 50 নম্বৰ আহিব ঠিক আছে মানসিক দক্ষতা তোমালোকৰ কিমান আহিব মানসিক দক্ষতাৰ তোমালোকৰ 50 নম্বৰ আহিব ঠিক আছে মানসিক দক্ষতা তোমালোকৰ 50 মাৰ্কছ আহিব ওকে তো এতিয়া তোমালোকৰ এই 50 মাৰ্কছৰ ভিতৰত ঠিক আছে এই 50 মাৰ্কছৰ ভিতৰত তোমালোকে কিমান পাব লাগিব এটা তোমালোকৰ মনত উঠিব প্ৰশ্ন যে স্যাৰ 50 মাৰ্কছটো ক'লে আপুনি 50 মাৰ্কছটো কোৱাৰ পিছততো ঠিকে আছে যেনিবা আমি এটা 50 মাৰ্কছৰ ভিতৰত কিমান নম্বৰ পাব লাগিব কিমান পাব লাগিব ঠিক আছে এতিয়া 50 মাৰ্কছৰ ভিতৰত তোমালোকে 50 ভিতৰত 50 পাব লাগিব 50 ভিতৰত কিমান পাবা 50 পাব লাগিব গম পালানে তোমালোকে কিমান নম্বৰ পাব লাগিব 50 ভিতৰত 50 পাব লাগিব তোমালোকে গম পালানে ফুল মাৰ্কছ 50 ভিতৰত 50 পাব লাগিব তোমালোকে আৰু 50 ভিতৰত 50 পোৱাটো ইমান টান নহয় মানসিক দক্ষতাত ইমান টান নহয় ইমান সহজো নহয় ইমান টান নহয় আৰু ইমান সহজো নহয় মোৰ দুটা কথাত অলপ বেলেগ আছে ইমান টান মানে বহুত টানো নহয় আৰু এনেকুৱা নহয় যে একদম হৈ যাব তেনেকুৱা টাইপতো নহয় তোমাৰ অলপ ভালকে তুমি দৈনিক আধা ঘণ্টা ডেইলি যদি তুমি আধা ঘণ্টাকে চোৱা এই বস্তুখিনি ডেইলি যদি সদায় তুমি আধা ঘণ্টাকে এই বস্তুখিনি পঢ়া এই বস্তুখিনি চোৱা 100% তুমি 50 ভিতৰত 50 উঠাবই লাগিব পাৰিবা আৰামছে 100% তুমি 50 ভিতৰত 50 আনিব পাৰিবা মানসিক দক্ষতাত মেণ্টেল এবিলিটি এতিয়া তুমি ক'বা যে স্যাৰ মানসিক দক্ষতাত আমাৰ কুৱেশ্যন কেইটা থাকিব আমাৰ প্ৰশ্ন কেইটা থাকিব প্ৰশ্ন কিমান হ'ব আমাৰ মানসিক দক্ষতাত প্ৰশ্ন তোমাৰ থাকিব 40টা প্ৰশ্ন ঠিক আছে মানসিক দক্ষতাত কিমান প্ৰশ্ন থাকিব 40 কুৱেশ্যন 40 প্ৰশ্ন 40টা প্ৰশ্ন তোমাৰ মানসিক দক্ষতাত গম পালানে মানসিক দক্ষতাত তোমাৰ কিমান থাকিব 40টা প্ৰশ্ন 40 কুৱেশ্যন তোমাৰ ঠিক আছে তোমাৰ 40টা কুৱেশ্যন থাকিব মানসিক দক্ষতাত তোমাৰ ওকে ষ্টুডেণ্টছ সেইটো বস্তু তোমালোকে গম পালা এতিয়া মেণ্টেল এবিলিটি কিমান কুৱেশ্যন থাকিলে তোমালোকৰ 40 কুৱেশ্যন থাকিলে তোমালোকৰ গম পালানে সেইটো বস্তু তোমাৰ এতিয়া ওকে 40টা কুৱেশ্যন থাকিলে তোমাৰ 40টা প্ৰশ্ন থাকিলে তোমাৰ এতিয়া মানসিক দক্ষতাত ওকে তাৰপিছত এই 40টাৰ ভিতৰত তোমালোকৰ ভাগ এতিয়া যেনেকৈ তোমালোকে ক্লাছ 1 ক্লাছ 2 ক্লাছ 3 ক্লাছ 4 10 11 12 থাকে যে আমাৰ স্কুলখনক আমাৰ ক্লাছ হিচাপে ভাগ কৰি থৈ দিছে হয় না স্কুলখনটো আমাক গোটেই একেলগে ষ্টুডেণ্টখিনিক বহাই নিদিয়ে একেলগে ষ্টুডেণ্টখিনিক আমাক ভৰাই নথয় একেটা ক্লাছৰুমত বহাই নথয় এতিয়া আমাৰ ক্লাছ 1 ক্লাছ 2 ক্লাছ 3 ক্লাছ 4কে তোমালোকক দিছে এই মানসিক দক্ষতা এইকেইটা বস্তু তোমাৰ মানে কি হ'ব তোমাৰ মানে এইটো বস্তু আমাৰ 10টা ভাগ থাকিব ঠিক আছে আমাৰ কেইটা ভাগ থাকিব আমাৰ 10টা ভাগ থাকিব তোমাৰ মানসিক দক্ষতাত ওকে মানসিক দক্ষতাত আমাৰ কেইটা ভাগ থাকিব 10টা ভাগ থাকিব তোমাৰ ঠিক আছে মানসিক দক্ষতা 10টা ভাগ থাকিব ঠিক আছে এটা ভাগকেইটা কেনেকুৱাকে হ'ব এটা চোৱা ভাগ 1 দেখিছা মই ইয়াত দেখাই দিছোঁ তোমালোকৰ ভাগ 1 চোৱা ভালকে ভাগ 1 এই 1 মিনিট ৰ'বা দেই মোৰ উল্টা হ'ল কিতাপটো ৰ'বা দেই এক মিনিট ৰ'বা মোৰ কিতাপটো মানে উল্টা হৈ গ'লগৈ কিবা ষ্টুডেণ্টছ 1 মিনিট মই আগত এইখিনি দেখাই লৈছোঁ ৰ'বা তোমালোকক এতিয়া আমাৰ এনেকুৱাকৈ ভাগ কেইটা থাকে
ভাগ আমাৰ টোটেল 10টা ভাগ থাকিব। মই পিছৰ ভাগ এটা দেখাব লৈছিলোঁ, খালি কিতাপটো অলপ বস্তুটো উল্টা হৈ আছে, মই ঠিক কৰি এইটো দেখাই দিম। এতিয়া এইটো চোৱা, আমাৰ এনেকুৱা ধৰণৰ ছবিবিলাক থাকিব, ঠিক আছে। আৰু ইয়াতে ঢেৰ কিবা কিবি ভাগ লিখা থাকিব। আমি সেইবিলাক চালে সময় নষ্ট কৰি থকা আমাৰ সময় নাই পৰীক্ষাত। আমাৰ পৰীক্ষাত সেইবিলাক চাই মেলি এনে সময় নষ্ট কৰি থকা আমাৰ একো সময় নাই পৰীক্ষাত, ঠিক আছে। তো আমাৰ খুব কম সময় ভিতৰতে বস্তুখিনি কৰিব পাৰিব লাগিব আমি পৰীক্ষাত মানে আমাৰ সময় নাথাকিব, গম পোৱা নে তোমালোকৰ? আমাৰ মানে পৰীক্ষাত তোমালোকৰ সময় একেবাৰে নাথাকিব তোমালোকৰ। খুব কম সময়ৰ ভিতৰত আমি বস্তুখিনি কৰিব লাগিব। এতিয়া খুব কম সময়ৰ ভিতৰত আমাৰ এইখিনি বস্তু ঠিক কৰিব লাগিব। আমি এইখিনি বস্তু আমি সোনকালে মানসিক দক্ষতাখিনি কৰি ভাষা জ্ঞানটো কৰি অংকত যাব লাগিব। আমাৰ মানসিক দক্ষতাটো কৰি ভাষা জ্ঞানটো কৰি অংকত যাব লাগিব তোমাৰ, গম পালানে? এতিয়া তোমালোকে মানে মানসিক দক্ষতা মই সেইটো বস্তু কৈ আছোঁ ৰ'বা। তাৰপিছত এতিয়া আমাৰ এই বস্তুখিনি তোমালোকে পঢ়ি সময় নষ্ট কৰিব নালাগিব। তোমালোকে এতিয়া কি কৰিম, তোমাৰ মনত প্ৰশ্ন দিব যে ছাৰ আপুনি এতিয়া ক'লে এইখিনি পঢ়ি আমি সময় নষ্ট নকৰোঁ, এতিয়া আমি এই বস্তুখিনি কেনেকৈ জানিম? এতিয়া এই প্ৰশ্নটো কি আহিব, কি সুধিছে, আমি কেনেকৈ জানিম? আপুনিয়ে কওকচোন, কি কৰিম আমি ইয়াত? এতিয়া তোমাৰ মনত সেইটো প্ৰশ্ন উঠিব, সেই কুৱেশ্যনটো উঠিব তোমাৰ। এতিয়া তুমি এতিয়া পৰীক্ষাত কি কৰিব লাগিব? তোমাৰ এতিয়া পৰীক্ষাত তোমাৰ মানে এই যিটো বস্তু আছে, ঠিক আছে, এই লিখাবিলাক মানে তুমি ভাগবিলাক চাই তুমি পঢ়িব লাগিব পৰীক্ষাত তোমাৰ ভাগবিলাক, ভাগ 1ত কি হয় এইটো মনত থাকি যাব তোমাৰ। ইমানেই প্ৰেক্টিচ কৰিব লাগিব তুমি, ইমানেই প্ৰেক্টিচ কৰিব লাগিব, প্ৰশ্নটো পঢ়িব লাগিব। এতিয়া মানে এই ছবিবিলাক তুমি পঢ়িব পাৰিব লাগিব। এতিয়া পঢ়িব পৰা মানে ছাৰ ইয়াততো ভাষা লিখা নাই আমি এতিয়া পঢ়িবলৈ, আমাৰ অ আ ক খ ABCD টো একো লিখি থৈ দিয়া নাই আমি যে ছবিটো পঢ়ি পেলাই আপুনি কি কৈছে সেই বস্তুটো বা প্ৰশ্নটোৱে কি কৈছে এইটো বস্তু মই গম পাম। এতিয়া কি কৰিম? প্ৰশ্নটো মানে তুমি এতিয়া দেখি পেলাই গম পাব লাগিব যে এই প্ৰশ্নটোত এই বস্তুটো সোধা গৈছে, এই প্ৰশ্নটোত এনেকুৱা ধৰণৰ বস্তু সোধা গৈছে, এই প্ৰশ্নটো মানে এইটো হয়। সেই কামটো তুমি দেখিয়ে গম পাব লাগিব। এতিয়া ইমান তুমি প্ৰেক্টিচ কৰিব লাগিব। এতিয়া তোমাৰ গম পালানে? তুমি ইমানটো প্ৰেক্টিচ কৰিব লাগিব। এতিয়া তোমাৰ গম পালানে? সেই কামটো তুমি কৰিব লাগিব। সেই লেভেলত তুমি প্ৰেক্টিচটো কৰিব লাগিব, গম পাইছা নহয়? তো সেইকাৰণে তুমি এতিয়া কি হ'ল, তোমাৰ প্ৰেক্টিচ কৰোঁতে তোমাৰ ঠিক হৈ যাবগে, ঠিক আছে। তাৰপিছত এতিয়া আমি প্ৰশ্নত আহোঁ। 1 নম্বৰ ভাগটোৱে আমাক কি কয় জানানে? আমাৰ ভাগ নম্বৰ 1 যিটো আছে, আমাৰ ভাগ নম্বৰ 1টোৱে আমাক কি কয়? ভাগ নম্বৰ 1এ আমাক কি কয়, কি বস্তু দেখায়, কেনেকৈ দেখায়, ক'ৰ পৰা আহে, কি আহে? এতিয়া ছবিবিলাক ছাৰ আমি দেখি আছোঁ, ছবিবিলাক মানে কি আহিছে, ক'ত গুটিটো গৈছে, অলপ ধৰিব পাৰিছোঁ, অলপ ধৰিব পৰাও নাই, ঠিক আছে। এতিয়া 1 নম্বৰ যিটো ভাগ, মই যিটো ভাগ দেখাইছোঁ তোমালোকৰ স্ক্ৰীনত বৰ্তমান, এই ভাগটোৱে কি কৰে জানানে? এই ভাগটোৱে তোমাক কি ক'ব? তোমাক ক'ব যে যিটো ছবি মিল নাই, যিটো ছবি একে নহয়, যিটো ছবি অমিল হয়, সেই অমিল চিত্ৰটোক উলিয়াই পঠিয়াই দে, অমিল ছবিটোক উলিয়াই পঠিয়াই দে তোমাৰ। এতিয়া গম পালানে? যিটো ছবি মিল নহয়, যিটো ছবি মিল নাখায়, সেই ছবিটোক উলিয়াই পঠিয়াই দিয়ে, গম পালা? আমাৰ ভাগ নম্বৰ 1এ সেই বস্তুটো ক'লে। এতিয়া আমাৰ ঠিক আছে, আমাৰ ভাগ নম্বৰ 1এ সেই বস্তুটো ক'লে, ঠিক আছে। এতিয়া ভাগ নম্বৰ 1ত আমি যদি মই উদাহৰণ এটা দি পেলাই তোমাক বুজাওঁ, তুমি আছা, তোমাৰ বন্ধু 3জন আছা, ঠিক আছে। তুমি আৰু তোমাৰ 3জন বন্ধু আছে, শুনা ভালকে দেই কথাটো। তুমি আৰু তোমাৰ 3জন বন্ধু আছে, অ'কে। তোমালোক 3জন বন্ধু আৰু তোমাৰ ভাইটি এজন আছে বা ভণ্টি এজনী আছে, ক্লাছ 1ত পঢ়ে, সৰু আৰু তোমাতকৈ। এতিয়া তোমালোক 3জন চাৰিওজনে ক্ৰিকেট খেলি আছে। তোমাৰ ভাইটি বা ভণ্টিও ক্ৰিকেট খেলি আছে আৰু তোমালোক 4জনে ক্ৰিকেট খেলি আছা, ঠিক আছে। তোমালোক গোটেইকেইজনে ক্ৰিকেট খেলি আছা যেনিবা, ঠিক আছে। এতিয়া তোমাৰ হ'ল যে তোমালোক যিকেইজন আছিলা, তোমালোকে 3জনে ক'লা যে বল ওচৰৰ দোকানখনত ঠাণ্ডা আইচক্ৰীম, ঠাণ্ডা কিবা আইচক্ৰীম পায় বা কিবা পায়, ঠিক আছে, অ'কে।
তো এতিয়া তোমালোকে কি হ'ল তোমালোকে ক'লা যে আইচক্ৰীম পায় ঠাণ্ডা পায় কিবা পায় বল বল আইচক্ৰীম খাওঁগে কিবা খাওঁগে এনেকৈ খাওঁগে তাৰপিছত তুমি ভাইটি বা ভণ্টিক তুমি এতিয়া ক'লা যে তই আহিব নালাগে তই সৰু হৈ আছ আমাৰ লগৰকেইটা যাওঁ আমাৰ লগৰকেইটাই গৈ পেলাই আমি খাওঁগে আমাৰ লগৰকেইটাই গৈ পেলাই আমি খাওঁগে বল এতিয়া এতিয়া তুমি কি কৰিলা তোমাৰ ভাইটি বা ভণ্টিক আঁতৰাই থৈ গ'লা তই ঘৰতে তই সৰু হৈ আছ তই যাব নালাগে এতিয়া হয় নাই তোমাৰ ভাইটি বা ভণ্টিক তুমি কৈ দিলা যে তই সৰু হৈ আছ তই যাব নালাগে তই এতিয়া নোৱাৰিবি যাব হয় নাই তো সেই বস্তুটোৱে তুমি ইয়াত কৰিব লাগিব তোমালোক তিনিজন গুচি গ'লে তোমাৰ ভাইটিক আঁতৰাই দি দিলা তোমালোক তিনিজন মানে একেলগ হ'লা আৰু তোমাৰ ভাইটি বা ভণ্টিক তুমি আঁতৰাই দিলা যে তই সৰু হৈ আছ তই নোৱাৰিবি তই সৰু থাক ইয়াতে ঘৰতে থাক তই কোনো ক'ত যাবি সেইটো কাম কৰিলা তুমি এতিয়া হয় নাই কাৰণ তোমালোক ভাইটিক পৃথক কৰি দিলা একেটাই বস্তু আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব একেটাই বস্তু আমি ইয়াত ধুনীয়াকৈ ব্যৱহাৰ কৰিব লাগিব ইয়াত আমি এইটো বস্তু চাব লাগিব এতিয়া আমাৰ কেনেকৈ চাম কিদৰে চাম ক'ৰ পৰা চাম এতিয়া চোৱা ভালকৈ তোমালোকে ঠিক আছে এতিয়া তোমালোকে ইয়াত দেখিবা এই ছবিটো চোৱা ঠিক আছে এই ছবিটো এই তিনিটা ছবি এই তিনিটা ছবিত কি হ'ল চোৱা বা ভালকে এই তিনিওটা ছবিত কি হ'ল তোমাৰ এই তিনিওটা ছবিত তুমি দেখিব পাইছা যে তোমাৰ এই যিটো কলা গুটিটো মাজত আছে কলা গুটিটো মাজত আছে আৰু এই বস্তুটো যে দেখিলা এই বস্তুটো কি হ'ল এই বস্তুটো তোমাৰ একদম ধুনীয়াকৈ তোমাৰ ইয়াতো একেই হৈ আছে ইয়াতো একেই হৈ আছে খালি ইয়াত চোৱা তোমাৰ গুটিটো মাজত নাই তাৰপিছত এই বস্তুটো ইমান এনেকাকৈ আছে আৰু এইটো এনেকাকৈ আছে এইখিনি জেগা সেইকাৰণে আমাৰ যিটো বস্তু এতিয়া ভাইটি ভণ্টি কোন হ'ল এই ছবিটোত ভাইটি ভণ্টি আমাৰ কোন হ'ল কোনটো হ'ব আনচাৰ এতিয়া ভাইটি ভণ্টি আমাৰ বঢ়িয়া এতিয়া আমাৰ এই ছবিটোত ভাইটি ভণ্টি কোনজন হ'ল এতিয়া আমাৰ আনচাৰ ডি হ'ল আমি এতিয়া গম পালানে আমি যেনেকৈ ভাইটি ভণ্টিক আঁতৰাই থৈ আহিলোঁ তই যাব নালাগে এই ছবিটোত আমি কি কৰিব লাগিব এতিয়া আমাৰ আনচাৰ কি হ'ল আমাৰ আনচাৰ ডি হৈ গ'ল তোমাৰ এতিয়া ঠিক আছে আমি আনচাৰ কি পাই গ'লোঁ আমি আনচাৰ ডি পাই গ'লোঁ ইয়াত আমাৰ এই ছবিটোতো একেটাই বস্তু হ'ল আমাৰ ভাইটি ভণ্টি এই ছবিটোতো একে হৈ গ'ল তোমাৰ ঠিক আছে আমাৰ আনচাৰ কি হৈ গ'ল আমাৰ আনচাৰ ডি হৈ গ'ল আমি আনচাৰ ডি পাই গ'লোঁ তোমাৰ ঠিক আছে এতিয়া আমাৰ 2 নম্বৰ ছবিটোত যাওঁ ঠিক আছে এতিয়া আমি কি চাম আমি এতিয়া 2 নম্বৰ ছবিটো চাম ওকে আমি এতিয়া 2 নম্বৰ ছবিটো চাম আমাৰ এতিয়া কি চাম আমি ছবি নম্বৰ 2 ছবি নম্বৰ 2 চাম আমি এতিয়া আমি ছবি নম্বৰ 2 ছবি নম্বৰ 2 কি আছে ছবি নম্বৰ 2 কি আছে আমি এইটো বস্তু চাম এতিয়া ঠিক আছে আমাৰ ছবি নম্বৰ 2 কি আছে কি না আমি এই বস্তুটো চাম এতিয়া ছবি নম্বৰ 2 যদি তুমি চোৱা এতিয়া ভালকে বস্তুটো কি দেখিছা তোমাৰ কাৰ্চিন বিলাক দেখিছা ঢেৰ কাৰ্চিন দেখিছা তুমি ইয়াত ওপৰতো কাৰ্চিন ইয়াতো কাৰ্চিন চাৰিওফালে কাৰ্চিন এতিয়া কি হ'ল তোমাৰ ইয়াত কেইডাল কাৰ্চিন চোৱা ভালকে তিনডাল কাৰ্চিন আছে ইয়াত কেইডাল কাৰ্চিন তিনডাল কাৰ্চিন ইয়াত দুডাল কাৰ্চিন ইয়াতো দুডাল কাৰ্চিন ইয়াত দুডাল কাৰ্চিন ইয়াত তিনডাল কাৰ্চিন ইয়াত চাৰিডাল কাৰ্চিন ইয়াত চাৰিডাল কাৰ্চিন তোমাৰ ভালকে চোৱা এবাৰ এটা দীঘলকে যদি আছে তোমাৰ তিনিডাল পথলীয়াকে আছেও তিনিডাল তোমাৰ দুইটাই মিলি আছে দেখিছানে এফালে আছে তিনি এফালে আছে তিনি দুইফালে তিনি আছে কি হ'ল ইয়াত কি হ'ল ইয়াত দুইফালে তিনি আছে ইয়াত কি হ'ল ইয়াত দুইফালে 2 আছে ইয়াত কি হ'ল ইয়াত দুইফালে 4 আছে ইয়াত কি হ'ল ইয়াত দুইফালে 4 আছে ইয়াত দুইফালে 2 আছে ইয়াত দুইফালে 3 আছে ইয়াত কি হ'ল ইয়াত 3 আছে ইয়াত 2 আছে তোমাৰ ইয়াত 3 আছে ইয়াত 2 আছে এই ছবিটোত আমাৰ ভাইটি ভণ্টিজন কোন হ'ল ভাইটি ভণ্টিজন আমাৰ চি নম্বৰটো হ'ল এতিয়া আমাৰ কোনজন হ'ল ভাইটি ভণ্টিজন চি নম্বৰটো হ'ল এতিয়া আমাৰ
ঠিক আছে ওকে সি নম্বৰ আমি আনচাৰটো পাই গ'লো ছবিটো চোৱা এবাৰ ভালকে ছবিটো চোৱা ভালকে আমি ছবিটো পঢ়িব পাৰিব লাগিব এতিয়া যে মই কৈ আছিলো ছবি পঢ়া কথা এইবিলাকে তোমাৰ ছবি পঢ়া কথা গম পালানে ছবি পঢ়া কথা এইবিলাকে তোমাৰ এতিয়া এইবিলাকে তোমাৰ এতিয়া ছবি পঢ়া কথা ওকে ঠিক আছে তো এতিয়া গম পালে তোমালোকে এতিয়া আমি ছবিটো কি পঢ়িব লাগিব ছবিটো এতিয়া আমি এনেকে চিষ্টেমত আমি এতিয়া ছবিটো চাব লাগিব এইটো চিষ্টেমত আমি ছবিটো পঢ়িব লাগিব তোমাৰ এতিয়া গম পালা এইটো চিষ্টেমত আমি ছবিবিলাক চাব লাগিব এইটো চিষ্টেমত আমাৰ ছবিবিলাক পঢ়িব পাৰিব লাগিব আমি এতিয়া ওকে ঠিক আছে এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোত যাওঁ আমি এতিয়া মনোযোগ দি চাবা দেই এতিয়া তাৰ পিছৰ প্ৰশ্নটো এই প্ৰশ্নটো চোৱা এই ছবিটোত চোৱা তোমাৰ এতিয়া এই ছবিটোত এই কাৰচিনডাল এইখিনিত আছে ভালকে চোৱা কাৰচিনডাল এইখিনিত আছে ঠিক আছে কাৰচিনডাল এইখিনিত আছে ঠিক আছে হৈ গ'ল তোমাৰ এতিয়া তাৰপিছত কাৰচিনডালৰ পিছফালে কি আছে চাৰিকোণীয়া বৰ্গৰ নিচিনা এটা ছবি আছে মই ডাঙৰকৈ দেখা দিছো চোৱা এতিয়া চোৱা এতিয়া হা চাৰিকোণীয়া ছবি কাৰচিনডালৰ পিছফালে তোমাৰ এনেকুৱা ধৰণৰ এটা ছবি দেখিছা ৰ'বা ঠিক আছে এনেকুৱাকে এই ছবিটো পিছফালে দেখিছা কাৰচিনডালৰ পিছফালে এনেকুৱা ধৰণৰ ছবি এটা দেখিছা ঠিক আছে ইয়াতো চোৱা কাৰচিনডালৰ পিছফালে একেটাই বস্তু কাৰচিনডালৰ পিছফালে কি হ'ল একেটাই বস্তু আছে তোমাৰ দেখিছানে কাৰচিনডালৰ পিছফালে একেটাই বস্তু ইয়াতো তোমাৰ কি হ'ল কাৰচিনডালৰ পিছফালে একেটাই বস্তু তোমাৰ ইয়াত হয় নাই তোমাৰ কি হ'ল ইয়াত কাৰচিনডালৰ পিছফালে একেটাই বস্তু তোমাৰ ইয়াত ইয়াতো তোমাৰ কি হ'ল ইয়াত চোৱা কাৰচিনডাল আছে কাৰচিনৰ পিছফালে আকৌ বেলেগ এটা বস্তু কাৰচিনৰ পিছফালে আমাৰ কি হ'ল এটা গোল নিচিনা আকাৰ এটা আছে কাৰচিনৰ পিছফালে কি হ'ল আমাৰ এটা গোল নিচিনা আকাৰ এটা আছে চোৱা ভালকে কাৰচিনৰ পিছফালে আমাৰ গোল নিচিনা আকাৰ এটা আছে তো সেইকাৰণে আমাৰ আনচাৰ কি হ'ব এতিয়া আনচাৰ আমাৰ ডি হ'ব ডি গম পালানে আমাৰ আনচাৰ এতিয়া কি পাই গ'লো আমি আনচাৰ ডি পাই গ'লো ঠিক আছে আমি আনচাৰ কি পাই গ'লো আমি আনচাৰ ডি পাই গ'লো ওকে আমি আনচাৰ কি পাই গ'লো আমি আনচাৰ ডি পাই গ'লো ঠিক আছে আমি আনচাৰ ডি পোৱা গ'ল হা ইয়াত ওকে ঠিক আছে এইটো চিষ্টেমত আমি চাব লাগিব গম পাইছা নহয় জানো বস্তুবিলাক কি ধৰণে হৈছে পাইছো এইবিলাক চিষ্টেম এনেকুৱাকে তোমাৰ বস্তুবিলাক মানে তুমি চাব লাগিব হা মই 1 মিনিট স্ক্ৰীনখন বন্ধ কৰি দিছো মই আকৌ এবাৰ স্ক্ৰীনখন দেখাই আছো দেই ৰ'বা এতিয়া আকৌ এবাৰ মই স্ক্ৰীনখন দেখাই আছো তোমালোকক 1 মিনিট ৰ'বা এই চিষ্টেমত তোমালোকে বস্তুবিলাক চাব লাগিব দেই ঠিক আছে এই প্ৰক্ৰিয়াত বস্তুবিলাক চাব লাগিব ধৈৰ্যটো কিন্তু লাগিব দেই মই এতিয়াই কৈছো তোমালোকক ধৈৰ্য নহ'লে নহ'ব একদম ধৈৰ্য পুৰা লাগিব তোমালোকৰ ধৈৰ্য কি বস্তু এতিয়া ধৈৰ্য নামৰ বস্তুটো তোমালোকে ধৈৰ্য নামৰ যিটো বস্তু আছে ধৈৰ্য নামৰ যিজন মানুহ আছে ধৈৰ্য নামৰ যিজন ব্যক্তি আছে তাক তোমালোকে লগত বহাই ৰাখিব লাগিব কিন্তু দেই একদম ধৈৰ্যক লগত বহাই ৰাখিব লাগিব ধৈৰ্য তোমালোকৰ লাগিব পুৰা ধৈৰ্য নহ'লে নহ'ব একদম পুৰা ধৈৰ্য লাগিব মই স্ক্ৰীনখন দেখাইছো দেই এতিয়া ঠিক আছে
এতিয়া এই প্ৰশ্নটো চোৱা তোমালোকে প্ৰশ্নটো চোৱাচোন 1 মিনিট একদম ভালকে প্ৰশ্নটো চোৱা তোমালোকে বেলেগ একো নকৰিবা 1 মিনিট ভালকে প্ৰশ্নটো চোৱা তোমালোকে চাবানে প্ৰশ্নটো ঠিক আছে হা এতিয়া চোৱা এতিয়া মই দেখাই দিছো তোমালোকৰ প্ৰশ্নটো কি আছে কি নাই চাবা দেই ভালকে চোৱা মনোযোগ দি চোৱা তোমালোকে এই প্ৰশ্নটোত তোমালোকে কি দেখিছা ৰবা এই প্ৰশ্নটো তোমালোকে এনেকুৱা বাকচ এটা দেখিছা ইয়াত হা 1 2 3 4টা কেইটা আছে 4টা হয় নাই 4টা ঠিক আছে ইয়াতো কেইটা হ'ল তোমালোকৰ 1 2 3 4টা 4টা স্কুৱেৰ বৰ্গ কেইটা আছে বৰ্গ কেইটা 4টা 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ গম পালা আমাৰ বৰ্গ কেইটা আছে স্কুৱেৰ কেইটা 4টা হয় নাই 4টা হেলে এই ছবিটোত চোৱা এই ছবিটোত কি হ'ল এই ছবিটোত কেইটা আছে আমাৰ এই ছবিটো অমিল চিত্ৰ এতিয়া আমাৰ আনসাৰ কি পাই গলো আমি আনসাৰ অমিল চিত্ৰ কি পাই গলো অমিল চিত্ৰ আমি বি নম্বৰটো পাই গলো এতিয়া আমাৰ গম পালানে আমি এতিয়া অমিল চিত্ৰ কি পাই গলো অমিল চিত্ৰ আমাৰ এতিয়া বি নম্বৰটো পোৱা গল দেখিছা ভালকে চোৱা আমি এতিয়া অমিল চিত্ৰ কি পাই গলো অমিল চিত্ৰ আমি এতিয়া বি নম্বৰটো পাই গলো দেখিছানে এইটো বস্তু হল আমাৰ এতিয়া ঠিক আছে আমি আনসাৰ বি পাই গলো এই প্ৰক্ৰিয়াত তোমালোকে চাব লাগিব এইটো সিস্টেমত তোমালোকে চাব লাগিব বস্তুটো হা এতিয়া আমি চাম ভাগ নাম্বাৰ 2 আমি 2 নম্বৰ ভাগটো চাম এতিয়ালৈ আমি কি চাই আছিলো জানা আমি এতিয়ালৈ ভাগ নাম্বাৰ 1 চাই আছিলো আমি ভাগ নাম্বাৰ 1 চোৱা হৈ গল আমাৰ এতিয়া হা আমাৰ ভাগ নাম্বাৰ 1 টো চোৱা হৈ গল আমি ভাগ নাম্বাৰ 1ত কি শিকিলো আমি ভাগ নাম্বাৰ 1ত শিকিলো যিটো চিত্ৰ নিমিলে যিটো চিত্ৰ অমিল যিটো চিত্ৰ বাকিকেইটা ছবিৰ লগত নিমিলে সেই চিত্ৰটো বা ছবিটোহে তোমাৰ কি হ'ব সেই চিত্ৰটো বা ছবিটো তোমাৰ আনসাৰ হ'ব গম পালা সেই চিত্ৰটো বা ছবিটো তোমাৰ আনসাৰ হ'ব যিটো চিত্ৰ নিমিলে যিটো চিত্ৰ তোমাৰ অমিল চিত্ৰ সেইটোহে তোমাৰ আনসাৰ হ'ব আমি ক'ত শিকিলো আমি ভাগ নাম্বাৰ 1ত শিকিলো ঠিক আছে আমি ভাগ নাম্বাৰ 1ত সেই বস্তুটো শিকা গ'ল আমি শিকি গলো ঠিক আছে ওকে গম পালানে কি শিকিলো আমি গম পালা নহয় সকলোৱে হয় স্যার পাইছো স্যার ওকে বঢ়িয়া বঢ়িয়া ঠিক আছে বঢ়িয়া তো এতিয়া আমি নেক্সট ভাগত যাওঁ এতিয়া আমি ভাগ নাম্বাৰ 2ত যাওঁ ঠিক আছে এতিয়া আমি ভাগ নাম্বাৰ 2ত যাম আমি এতিয়া ভাগ নাম্বাৰ 2ত নো কি আছে ভাগ নাম্বাৰ 2 নো কি কয় ভাগ নাম্বাৰ 2ত নো কি বস্তু হয় ভাগ নাম্বাৰ 2 মানেনো কি আমি সেই বস্তুটো চাব লাগিব এতিয়া আমি এতিয়া সেই বস্তুটো চাব লাগিব এতিয়া ভাগ নাম্বাৰ 2 বুলিতো ক'লে স্যাৰ আপুনি এতিয়া ভাগ নাম্বাৰ 2 বা কি আকৌ বিহু দেখায় আমাক এতিয়া ভাগ নাম্বাৰ 2 কি কৰে জানা ভাগ নাম্বাৰ 2 তোমাক ভাগ নাম্বাৰ 2 টো আমি এতিয়া চাব লাগিব ওকে তো ভাগ নাম্বাৰ 2
এটা ভাগ নাম্বাৰ 2 হা, ভাগ নাম্বাৰ 2 যিটো 5 নম্বৰ প্ৰশ্ন দেখিছা, এতিয়া এই প্ৰশ্ন চিত্ৰ উত্তৰ চিত্ৰ, তোমাৰ প্ৰশ্ন চিত্ৰ এফালে আছে, এফালে উত্তৰ চিত্ৰ। এতিয়া তোমাৰ নাম যদি ৰাহুল হয়, তোমাৰ নাম যদি গৌৰৱ হয়, এতিয়া গৌৰৱ নামৰ আনজন ষ্টুডেণ্ট ক'ত আছে? এতিয়া এই ছবিটো দেখিলা, এই ছবিটোৰ নিচিনাকে মিলা ছবি, এই ছবিটোৰ নিচিনাকে একে দেখা ছবি, এই ছবিটোৰ নিচিনা মিল ছবিটো ক'ত আছে? আমি সেই বস্তুটো বিচাৰিব লাগিব ইয়াত। এতিয়া এই ছবিটোৰ নিচিনাকে একে মিলা ছবি ক'ত আছে? আমি সেই বস্তুটো বিচাৰিব লাগিব এতিয়া আমাৰ। ঠিক আছে, এতিয়া আমি ক'ত পাম? এতিয়া আমাৰ চোৱা, এই ছবিটো, এই দুটা ছবি চোৱা, দেখিব একে হয় নাই? চোৱা ভালকে, আমাৰ দুটা ছবি মিল হয় নাই? ভালকে চোৱা তোমালোকে, দুইটা ছবি মিল আছে নাই তোমালোকৰ? ভালকে চোৱা এবাৰ ছবিটোত, দুইটা ছবিতে ভালকে চোৱা। ছবি নাম্বাৰ প্ৰশ্ন চিত্ৰ আৰু উত্তৰ চিত্ৰৰ ডিটো, এই দুটা ছবি একে, আমাৰ দুটা ছবি মিলি আছে, দুটা ছবি আমাৰ মিলা হয়। দেখিলানে? এইকেইটা তোমাৰ আনচাৰ হ'ল। এতিয়া আমি আনচাৰ কি পাই গলো? আমি আনচাৰ এতিয়া কি পাই গলো? আমি আনচাৰ ডি নম্বৰটো পাই গলো আমাৰ এতিয়া। ঠিক আছে, আমাৰ আনচাৰ কি পাই গলো? আমি আনচাৰ এতিয়া ডি নম্বৰটো পাই গলো তোমাৰ এতিয়া। চোৱা ভালকে, আমি আনচাৰ কি পোৱা দেখা গ'ল? আমি আনচাৰ ডি নম্বৰটো পাই গলো তোমাৰ। অ'কে, আমি আনচাৰ ডি নম্বৰটো পোৱা গ'ল হা। ঠিক আছে, আমি সেইটো চিষ্টেমত আমি চাব লাগিব। এতিয়া সেই চিষ্টেমত আমি চাব লাগিব, দেখিলা? আমি সেই চিষ্টেমত চাব লাগিব এতিয়া। চোৱা ভালকে, এই প্ৰশ্ন চিত্ৰ কোনটো ছবি প্ৰশ্ন চিত্ৰৰ লগত মিলি আছে সেই বস্তুটো উলিয়াব লাগিব। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা হা, 6 নম্বৰ প্ৰশ্নটো কি কৈছে? এই প্ৰশ্ন চিত্ৰ যিটো আছে, এই প্ৰশ্ন চিত্ৰটোৰ লগত কোনটো উত্তৰ চিত্ৰ মিলি আছে? এই ছবিটোৰ লগত কোনটো ছবি মিলা হয়? কোনটো ছবি দেখিবলৈ একে হয়? কোনটো ছবি মিলা হয়, কোনটো ছবি দেখিবলৈ একে হয়? আমি সেইটো চাব লাগিব। এই ছবিটোৰ লগত এই ছবিটো মিলা আছে, ভালকে চোৱা। ছবিটো ভালকে চালে আমি গম পাই যাম। মই যে কৈছিলো ছবিটো পঢ়িব লাগিব, কেনেকে তোমালোকে এতিয়া এই হিচাপতে পঢ়িব লাগিব। এতিয়া ইয়াত চোৱা, ইয়াত তোমাক ওপৰলৈ এটা কোণ এটা আছে, ইয়াতো একে। এইটো চোৱা, এই জেগাখিনি একে, ইয়াত এটা দুটা আছে, ইয়াত ওপৰ এটা আছে, ইয়াতো ওপৰ এটা আছে। দেখিলা? সেইটো চিষ্টেমত আমি পঢ়িব লাগিব ছবিসমূহ, সেইটো চিষ্টেমত আমি ছবিসমূহ চাব লাগিব আমি এতিয়া। গম পালানে? এই প্ৰক্ৰিয়াটো আমি ফ'ল' কৰিব লাগিব, এই চিষ্টেমটো আমি চাব লাগে। এই চিষ্টেমটো চালে আমি গম পাই যাম যে এনেকে হৈছে, এইটো হৈছে বুলি। দেখিলানে? অ'কে, এইটো চিষ্টেমত আমি চাব লাগিব এতিয়া। ঠিক আছে, তো এনেকে মানসিক দক্ষতা বস্তুবিলাক তোমালোকে চাব লাগিব, এনেকে মানসিক দক্ষতা বস্তুবিলাক পঢ়িব লাগিব, আৰু সকলোৱে তোমালোকে ভাল নম্বৰ এটা উঠাব লাগিব পৰীক্ষাত। গম পালা? ভাল নম্বৰ এটা উঠাব লাগিব তোমালোকে পৰীক্ষা। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। প্ৰশ্নবিলাক চাব লাগিব আমি এতিয়া। চোৱা প্ৰশ্নটো চোৱা, ভালকে চোৱা। আৰু এটা কথা ক'ব বিচাৰিছোঁ, মই সকলো ষ্টুডেণ্টৰ লগতে অভিভাৱকলে আপোনালোকে এইকেইদিন আমাৰ ক্লাছসমূহ থাকক হা। অভিভাৱকলক বিশেষকৈ কৈছোঁ মই, আপোনালোকে আমাৰ ক্লাছসমূহত থাকক, যে আমাৰ ক্লাছসমূহ কি ধৰণে হৈছে, কেনেকুৱাকৈ হৈছে, সেই বস্তুখিনি আপোনালোকে অলপ বুজিব চেষ্টা কৰক। দেখ কি ধৰণে পঢ়ায়, কেনেকৈ পঢ়ায়, ষ্টুডেণ্টজনে বুজি পাইছে নাই, ষ্টুডেণ্টে ভাল হৈছে নাই, ষ্টুডেণ্টৰ লাভ হৈছে নাই, পাৰিবনে নোৱাৰে, কি হৈছে, এনেকুৱাকৈ আৰু। ঠিক আছে, আৰু এটা কথা মই কৈছোঁ, আমাৰ যোৱা 3 বছৰ ধৰি আমি দেখি আছোঁ যে ষ্টুডেণ্টে প্ৰথম 1 মাহমান ইমান এটা পঢ়িব মন নকৰে, ইমান এটা মানে ষ্টুডেণ্টৰ মনত ইমান এটা নৱোদয়ৰ প্ৰতি নৱোদয়ত যাম বা ইমান চিৰিয়াছনেছটো নাহে। ইমান যিটো অলপ মানে দেহে প্ৰাণে লাগি মনৰ পৰা অন্তৰৰ পৰা যিটো পঢ়া যায়, সেই তেনেকৈ ষ্টুডেণ্টে প্ৰথমতে 1 মাহমান ইমান এটা কৰা নাযায়। তাৰপিছত যে ষ্টুডেণ্টে 1 মাহমান আমাৰ লগত ক্লাছ কৰে, 1 মাহ 1.5 মাহ ক্লাছ কৰাৰ পিছত ষ্টুডেণ্টৰ সেই যিটো উৎসাহটো আহি যায় নিজৰ মনৰ পৰা, যে মই নৱোদয়ত যাম বা ভালকৈ পঢ়িম, মই এই বস্তুখিনি ভালকৈ পঢ়িম, এই বস্তুখিনি ভালকৈ পঢ়িলে মোৰ চিটটো ওলাব, মই তাত আকৌ 7 বছৰ পঢ়িব পাৰিম। সেই তেনেকুৱা টাইপত ষ্টুডেণ্টৰ মনোভাৱটো হয়। লাহে লাহে আজি অলপ হ'ল, কালি অলপ হ'ল, লাহে লাহে ষ্টুডেণ্টৰ যিটো উৎসাহটো,
এই পৰীক্ষাটোৰ বাবে উৎসাহটো ভালকৈ পঢ়াটো লাহে লাহে 1 মাহ 2 মাহৰ ভিতৰত ষ্টুডেণ্টৰ হৈ যায় ধুনীয়াকৈ। তো সেই বস্তুটো আমি যোৱা 3টা বেটছ ধৰি দেখি আছোঁ, যোৱা 3 বছৰ ধৰি দেখি আছোঁ ষ্টুডেণ্টৰ মাজত সেই চিষ্টেমটো আমি দেখিছোঁ আৰু। তো সেইকাৰণে এতিয়া প্ৰথমতেই ষ্টুডেণ্টে ইমানটা মন নকৰিব পাৰে, ইমানটা মনোযোগ নিদিব পাৰে পঢ়াত, বা ইমানটা হ'ব এনেকুৱা টাইপত হ'ব পাৰে। লাহে 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 ষ্টুডেণ্টৰ উৎসাহটো বা পঢ়িব মন যোৱাটো হৈ যায়, পঢ়িব নিজে নিজে তাৰ ষ্টুডেণ্টে পঢ়াত লাগে আৰু। ষ্টুডেণ্টে আমি নিজে নিজে ষ্টুডেণ্টক পঢ়া দেখিছোঁ, নিজে নিজে, মাক দেউতাকে ক'বই নালাগে, ষ্টুডেণ্টে নিজে ওলাই পঢ়ে আৰু। আৰু এনেকুৱা নহয় যে আপোনালোকৰ এই বস্তুখিনি পঢ়িলে অকল নৱোদয়তে কামত আহিব। এই বস্তুখিনি যদি ষ্টুডেণ্টজনে ভালকৈ পঢ়িছে, মই 100% গেৰাণ্টি দি ক'ব পাৰিম যে ষ্টুডেণ্টজন যিখন স্কুলতে পঢ়ক, নৱোদয়তে পঢ়ক বা ঘৰৰ স্কুলখনতে পঢ়ক, ষ্টুডেণ্টজন বহুত আগুৱাই যাব। বাকী অন্য ছাত্ৰ ছাত্ৰীতকৈ আপোনাৰ ছাত্ৰ বা ষ্টুডেণ্টজন বহুতখিনি আগুৱাই যাব। মই সেই কথাটো আপোনালোকক ক'ব পাৰিম যে ষ্টুডেণ্টজন বহুত আগুৱাই যাব। মানে যদি নৱোদয়ৰ এই চিলেবাছটো, এই বস্তুখিনি ভালকৈ যদি পঢ়িছে, চিৰিয়াছকৈ যদি পঢ়িছে, আমাৰ লগত ভালকৈ যদি ক্লাছ কৰিছে, বস্তুখিনি যদি ভালকৈ কৰিছে, 100% ষ্টুডেণ্টজন ছাকচেছফুল হ'বই। এতিয়া ৰিজাল্টটো আপোনালোকে ৰিজাল্টটো সফলতা নৱোদয় ৰিজাল্টত পৰাও পাব পাৰে, সফলতা নৱোদয় ৰিজাল্টত নাপালেও ষ্টুডেণ্টজনে 5 বছৰ 10 বছৰৰ ভিতৰত বহুত ভাল হ'ব আৰু, সেইটো মই ক'ম। তেতিয়া আমি আকৌ আহোঁ এই প্ৰশ্নটো চোৱা, এই প্ৰশ্নটোৰ লগত মিলা চিত্ৰ কোনটো আছে? এইটো আছে। বি নম্বৰটো চোৱা ভালকৈ, বি নম্বৰটো, এই ছবিটো এই দুটা ছবি আমাৰ একেই, চোৱা ভালকৈ। আমি আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰ বি পাই গ'লোঁ। চোৱা এতিয়া ভালকৈ তুমি, ঠিক আছে? আমি আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰ এতিয়া বি নম্বৰটো পাই গ'লোঁ। অ'কে ষ্টুডেণ্টছ, আমি আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰ বি নম্বৰটো পাই গ'লোঁ হা, ঠিক আছে? আমি আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰ বি নম্বৰটো পাই গ'লোঁ, ঠিক আছে? অ'কে, এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ। তো এই প্ৰশ্নটোত চোৱা এতিয়া, এইখিনি জেগাত এনেকৈ এটা আছে, এইখিনি জেগাত এনেকৈ, এইটো জেগাত এইটো, আৰু এই ছবিটো এইটো, এই ছবিটোৰ লগত মিলা ছবি কোনটো? এইটো ডি নম্বৰটো আছে। ডি নম্বৰটো কি হ'ল? এনেকুৱা ধৰণৰ এইটো আছে, এইটো আছে, এইটো তাৰপিছত এনেকুৱাকৈ এটা এইখিনিত আছে। আমি আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰ ডি নম্বৰটো পাই গ'লোঁ, হৈ গ'ল। কিমান ইজি দেখিছা? এই এনেকুৱা প্ৰশ্নবিলাক তোমালোকে কৰিব লাগিব, ঠিক আছে? এতিয়া আমি ভাগ নম্বৰ 3ত যাম, ঠিক আছে? এতিয়া আমি ভাগ নম্বৰ 3ত যাওঁ, অ'কে? আমি কি কৰিম এতিয়া? ভাগ নম্বৰ 3টো চাম। এতিয়া ভাগ নম্বৰ 3নো কি কয়? ভাগ নম্বৰ 3নো ক'ত হয়? 3নো কি কৰিব লাগিব? 3টো কি হ'ব, কি নহ'ব, ক'ত হ'ব, কিদৰে হ'ব, ক'ৰ পৰা পাম? 3টো এতিয়া কি কৰোঁ? 3ত মানে তোমালোকে কি কৰিবা? যিটো খালী ঠাই পূৰ কৰা বুলি যে কয়, ফিল ইন দ্য ব্লেংকছ, বা খালী ঠাইখিনি পূৰ কৰা, তোমালোকে সেই বস্তুটো তোমালোকে ইয়াত কৰিব লাগিব, ঠিক আছে? সেই কামখিনি তোমালোকে ইয়াত কৰিব লাগিব। যিখিনি খালী ঠাই আছে, সেই খালী ঠাইখিনি তোমালোকে ইয়াত বহাব লাগিব। এই দেখিছা, ইয়াত তোমালোকে কি দেখিছা? ইয়াত তোমালোকে খালী ঠাই দেখিছা। এইখিনি কি হ'ল? আমাৰ খালী জেগা, আমাৰ প্ৰশ্নটোৰ খালী জেগা। এই খালী জেগাখিনি আমি ভৰাব লাগিব। কেনেকৈ ভৰাব লাগিব? তোমালোকে এই ছবিটো, এই ছবিটো, এই ছবিটো, এইকেইটা ছবি ভালকৈ অলপমান তোমালোকে পৰীক্ষা কৰিব লাগিব। ছবিকেইটা মই ডাঙৰকৈ দেখাই দিছোঁ, চোৱা। আমি কি কৰিব লাগিব? আমি ছবিকেইটা পৰীক্ষা কৰিব লাগিব। আমি ছবিকেইটা ভালকৈ চাব লাগিব তোমাৰ, অ'কে? আমি ছবিকেইটা ভালকৈ চাব লাগিব। তোমাৰ ছবিটো কি আছে, ছবিটো কোনখিনিত আছে? এটা বস্তু চাবা, ছবিটো মই ইয়াত দেখাই আছোঁ। এই জেগাখিনি দেখিছা? এই জেগাখিনি চোৱা, এইখিনিত মাজত এটা এটা ক'লা ক'লা, মাজত মই ক'লা 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 গুটি দেখিছা তোমালোকে, হয়নে? ক'লা ক'লা গুটি দেখিছা। আৰু এই ছবিটো এনেকুৱা ধৰণৰ এটা ডিজাইন, আৰু ওপৰত এটা গোল এটা আছে। ইয়াতো এনেকুৱা ধৰণৰ এটা ডিজাইন, ওপৰত গোল এটা আছে তোমাৰ, ঠিক আছে? এইটো বস্তু হ'ল তোমাৰ। তো এতিয়া যদি আমি এই উত্তৰ চিত্ৰৰ পৰা যদি ছবিটো বিচাৰিব লগা হয়, আমি যদি উত্তৰ চিত্ৰৰ পৰা ছবিটো যদি বিচাৰিব লগা হয়, উত্তৰ চিত্ৰ হা, আনচাৰ ফিগাৰ, উত্তৰ চিত্ৰ তোমাৰ, অ'কে? এক মিনিট ৰ'বা। আমি যদি উত্তৰ চিত্ৰৰ পৰা যদি ছবিটো বিচাৰিব লগা হয়,
তেতিয়া আমি আনচাৰটো কি পাম জানা? আনচাৰটো আমি বি নম্বৰটো পাম। কিয় বি নম্বৰটো পাম? কাৰণ ছবিটো এনেকুৱা ধৰণৰ হ'ব, ওপৰত এনেকৈ গ'লটো হ'ব তোমাৰ, তাৰপিছত এনেকৈ হ'ব, আৰু এইখিনি এটা ক'লা গুটি এটা থাকিব তোমাৰ এনেকৈ। মই ৰঙাই দি দিছোঁ তোমাৰ ক'লা গুটিটো জেগাত। তাৰপিছত তোমাৰ এনেকুৱা ধৰণৰ এটা হ'ব, আৰু এইখিনি এনেকৈ হ'ব তোমাৰ, এই চিত্ৰটোৰ নিচিনা হ'ব। দেখিছে ভাঁজকেইটা চোৱা, ছবিটো কি ধৰণে কোনফালে ভাঁজ কৰি আছে কোৱা, কোনটো ছাইডে আছে ছবিটো? এবাৰ এনেকৈ আছে, এবাৰ এনেকৈ আছে, এবাৰ এনেকৈ আছে। এইবাৰো এনেকৈ হ'ব তোমাৰ ছবিটো, এনেকৈতো নহয়, এনেকৈও নহয়, এইটো ছিষ্টেমো নহয়, এ চি আৰু ডি নিচিনাকৈতো নহয়, আমাৰ কাৰ নিচিনাকৈ হ'ব? আমাৰ এতিয়া যদি চোৱা বি নম্বৰটো নিচিনাকৈ হ'ব। দেখিলানে? আমাৰ এতিয়া কাৰ নিচিনাকৈ হ'ব আমাৰ আনচাৰটো? আমাৰ আনচাৰটো বি নম্বৰটো নিচিনাকৈ হ'ব। সকলোৱে ভালকৈ চাই আছেনে স্ক্ৰীনটো? আছো স্যার আছো কোন দেখা যদি নোপোৱা তোমালোকে এবাৰ লেফ্ট মাৰি পেলাই জইন কৰি দিবা হা। এবাৰ লেফ্ট মাৰি পেলাই তোমালোকে জইন কৰি দিবা হা। ফোনটো এইটো হেৰিটো লাইভ ক্লাছটো কাটি পেলাই আকৌ এবাৰ জইন কৰি দিবা। ঠিক আছে, লাইভ ক্লাছটো কাটি পেলাই আকৌ এবাৰ জইন কৰি দিবা যদি দেখা নোপোৱা পটককৈ কেতিয়াবা তোমালোকৰ। আৰু সেইটো বস্তু ঠিক আছে। এতিয়া আমি আকৌ মই এইটো কি কৈ আছিলোঁ এতিয়া, এইটো বস্তু 1 মিনিট। আমাৰ আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰ বি নম্বৰটো পাই গ'লোঁ হা। আমি আনচাৰ কি পোৱা গ'ল? আমি আনচাৰ এতিয়া বি নম্বৰটো পোৱা গ'ল হা। আমি আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰটো বি নম্বৰটো পাই গ'লোঁ এতিয়া আমাৰ। অ'কে, আমি আনচাৰ বি নম্বৰটো পাই গ'লোঁ। 1 মিনিট ৰ'বা। এতিয়া চোৱা। আমি আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰ বি নম্বৰটো পালোঁ হয় নাই? আমাৰ আনচাৰ কি হ'ব? আমাৰ আনচাৰ বি নম্বৰটো হ'ব এতিয়া আমাৰ আনচাৰ। ঠিক আছে, আমি এতিয়া পিছৰ প্ৰশ্নটোলৈ যাওঁ। এতিয়া আমাৰ 10 নম্বৰ প্ৰশ্নটোলৈ যাওঁ এতিয়া আমাৰ। ঠিক আছে, এতিয়া আমাৰ 10 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 10 নম্বৰ প্ৰশ্নটো কি আছে? তোমালোকে ছবিটো আঁকি দিব পাৰিবা দেই। ছবিটো পৰীক্ষাত তোমালোকে আঁকি দিব পাৰিবা। কিতাপত কিন্তু আঁক-বাক নকৰিবা দেই। কিতাপত দাগ নলগাবা, কিতাপত নাৰাখিবা। কিতাপত আঁকি নিদিবা। পেন বা পেঞ্চিল দি হ'লেও ড্ৰ কৰি নিদিবা, আঁকি নিদিবা কিতাপত তোমালোকে। কিতাপত তোমালোকে আঁকি প্লিজ নিদিবা দেই ষ্টুডেণ্টছ। ঠিক আছে, তো এতিয়া তোমালোকক মই কৈয়ে আছিলোঁ যে তোমালোকে কি হ'ল, এতিয়া এই বস্তুটো তোমালোকে আঁকি দিব পাৰিবা। এই বস্তুটো মই ইয়াত যেনেকৈ দেখাইছোঁ সেইটো ছিষ্টেমত তোমালোকে আঁকি দিব পাৰিবা। দেখিছানে? মই এতিয়া কেনেকৈ দেখালোঁ? কিতাপত তোমালোকে এই ছিষ্টেমটো হিচাপত পৰীক্ষাত আঁকি দিব পাৰিবা। মই এতিয়া এনেকৈ আঁকি দিলোঁ। ছবিটো এইটো ছিষ্টেমতে হ'ব, মানে বক্সটো কেনেকৈ আছে চোৱা, বক্সটো এনেকৈ আছে আৰু ছবিটো এইটো ছিষ্টেমত হ'ব তোমাৰ। মই ৰঙাকৈ আঁকি দিছোঁ তোমাৰ ইয়াত। এতিয়া এনেকুৱা ধৰণৰ ছবি ক'ত আছে চোৱা, আমি এনেকুৱা ধৰণৰ ছবি ক'ত আছে? ABCDত ভালকৈ চোৱা। এনেকুৱা ধৰণৰ ছবি ক'ত আছে? ABCDত ভালকৈ চোৱা। ABCDত চোৱা, এনেকুৱা ধৰণৰ ছবি ক'ত আছে? 8 আছে নেকি? 8 আছে নেকি? নাই 8টো নাই আমাৰ। 8টোতো নাই আমাৰ এ। দেখিলা? এই আকাৰটো, এই যোনটোৰ নিচিনা আকাৰটো আমাৰ 8 আছে নেকি? এই যোনটোৰ নিচিনা আকাৰটো আমাৰ 8 নাই। বিত আছে নেকি? বিত নাই আমাৰ। যোনটোৰ নিচিনা আকাৰটো আমাৰ বিত আছে নেকি? বিত নাই আমাৰ জোনৰ নিচিনা আকাৰটো। চোৱা ভালকৈ। চোৱা ভালকৈ। আমাৰ ডিত আছে নেকি? ডিতটো নাই। ডিত আছে নেকি? ডিত আছে নেকি? ডিত নাই। ডিত নাই আমাৰ ডিত। দেখিলা? ডিত আমাৰ কি হ'ল? ডিত নাই আমাৰ। আমাৰ ক'ত আছে? আমাৰ ইত আছে। চোৱা ভালকৈ। আমাৰ ক'ত আছে? আমাৰ চিত আছে। দেখিলানে? আমাৰ ক'ত আছে? আমাৰ চিত আছে তোমাৰ। চোৱা ভালকৈ। আমাৰ ক'ত আছে? আমাৰ চিত আছে। দেখিলানে? তুমি ভালকৈ চোৱা। আমাৰ আনচাৰটো ক'ত আছে? আমাৰ আনচাৰটো চিত সোমাই আছে। সেইকাৰণে আমি আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰ চি পাই গ'লোঁ। অ'কে, আমি আনচাৰ কি পোৱা গ'ল? আমি আনচাৰ চি পোৱা গ'ল তোমাৰ। দেখিলানে? আমি আনচাৰ কি পাই গ'লোঁ? আমি আনচাৰ চি পাই গ'লোঁ তোমাৰ।
ঠিক আছে, সেইটো বস্তু হ'ল তোমাৰ। অ'কে, এতিয়া আমাৰ 11 নম্বৰ প্ৰশ্নটো চাওঁ হা। 11 নম্বৰ প্ৰশ্নটোৰ আনচাৰটো চাওঁ। 11 নম্বৰ প্ৰশ্নটোৰ আনচাৰটো কি হ'ব পাৰে? 11 নম্বৰ প্ৰশ্নটো চোৱা। এতিয়া এই আগফালে তাৰ মুখামুখিকে এনেকুৱা ধৰণৰ আঁচ এডাল গৈছে, এনেকে গ'ল, এনেকে এটা গ'ল, এনেকে এটা গ'ল তোমাৰ ইয়াত। দেখিলানে? এই বস্তুটো গৈছে। এই বস্তুটোৰ মুখামুখিকে তোমাৰ আনচাৰটো হ'ব। এই যিডাল দীঘল আঁচডাল গ'ল, তাৰ মুখামুখিকে ইয়াতো এনেকে দীঘল আঁচ এডাল যাব। চোৱা ভালকে। অ'কে, সেইটো বস্তু হ'ল তোমাৰ। তাৰপিছত তোমাৰ এক মিনিট, য়েছ। তাৰপিছত এনেকে এডাল যাব, মানে এনেকুৱা ধৰণৰ ছবিটো ইয়াত আহিলে তোমাৰ ছবিটো ইয়াত এনেকুৱাকে আহিলে, দেখিলানে? এই ছবিটো মই য়েল্ল' কালাৰ কৰি দিছোঁ যে, ৰং ৰেড আৰু য়েল্ল' দেখিছে নহয় তোমালোকে? এইটো য়েল্ল' আছে আৰু এইফালে য়েল্ল' আছে। ঠিক আছে, আৰু এইফালে ৰেড কালাৰ হৈ আছে তোমাৰ। এই ৰেড কেইটা একে আৰু য়েল্ল' কেইটা একে তোমাৰ। দেখিলা? ৰেড কেইটা একে আৰু য়েল্ল' কেইটা একে তোমাৰ। চোৱা ভালকে। ৰেড কেইটা একে তোমাৰ আৰু য়েল্ল' কেইটা একে এইফালে তোমাৰ। ঠিক আছে, এইটো বস্তু হ'ল তোমাৰ ইয়াত। অ'কে, তো এইটো বস্তুটো সেইকাৰণে আমি আনচাৰ কি পাই গ'লো? আমি আনচাৰ ডি নম্বৰটো হ'ব তোমাৰ ইয়াত আনচাৰ। ঠিক আছে, আমাৰ আনচাৰ কি হ'ব? আমাৰ আনচাৰ এতিয়া আমাৰ আনচাৰ ডি নম্বৰটো হ'ব তোমাৰ। য়েছ, আমাৰ আনচাৰ ডি নম্বৰটো হ'ব। এইটো মই ৰেড কালাৰ কৰি দিছোঁ হা, আনচাৰটো ডি নম্বৰটো। ঠিক আছে, আমাৰ আনচাৰ কি হ'ব? আমাৰ আনচাৰ ডি নম্বৰটো হ'ব। ঠিক আছে, আমাৰ আনচাৰ কি হৈ যাব? আমাৰ আনচাৰটো ডি নম্বৰটো হৈ যাব। অ'কে, চ' সেইটো চিষ্টেমত আমি চালোঁ। এইটো প্ৰক্ৰিয়াত আমি কৰিব লাগিব। এই চিষ্টেমটো তোমালোকে কৰিলে হৈ যাব আনচাৰটো। ঠিক আছে, এতিয়া আমি 12 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। আমি এতিয়া 12 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। ঠিক আছে, আমি এতিয়া 12 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। ঠিক আছে, এতিয়া চাবা 12 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে। 12 নম্বৰ প্ৰশ্নটো কি হৈছে, কি নাই হোৱা। 12 নম্বৰ প্ৰশ্নটোত ঢেৰ বস্তু আছে আমাৰ হা, ঢেৰ বস্তু আছে। 11 নম্বৰ প্ৰশ্নটোৰ নিচিনাকে মুখামুখিকে যিকেইটা ছবি থাকিব, সেইকেইটা চোৱা ৰঙা হৈ আছে তোমাৰ। ঠিক আছে, ৰঙা হৈ আছে, হালধীয়া হৈ আছে তোমাৰ এতিয়া। এই যিকেইটা এইটো ৰেডটো আছিলে, এই ৰেডটো ৰঙাকেইটা তোমাৰ একেই হৈ আছিলে। এই য়েল্ল'কেইটা তোমাৰ একেই হৈ আছে তোমাৰ, দেখিছানে? ছবিকেইটা হালধীয়াকেইটা একেই হৈ আছে তোমাৰ এতিয়া। চোৱা ভালকে, ছবিটো ভালকে চোৱা। ছবিটো পঢ়িব লাগিব, ছবিটো ভালকে চাব লাগিব। তাৰ কাৰণে আমাৰ কি লাগিব? ধৈৰ্য লাগিব। ধৈৰ্য ধৰি ছবিটো ভালকে মনোযোগ দি চাব লাগিব তোমাৰ। গম পালানে? এতিয়া আমি এই 12 নম্বৰ ছবিটো যদি চাওঁ, 12 নম্বৰ ছবিটোতো একেই কথা। এই যিখিনি ছবি আছিলে, এই ভাগখিনি আৰু এই ভাগখিনি একে। চোৱা, মই ৰঙাকে গোল কৰি দিয়া ভাগ দুটা একে দেখিছানে? ৰঙাকে ভাগ কৰি দিয়া গোলকেইটা তোমাৰ একে। চোৱা ভালকে তোমালোকে। ৰঙাকে যিকেইটা ভাগ মই গোল কৰি দিছোঁ, সেই ভাগকেইটা তোমাৰ একে। চোৱা ভালকে তোমালোকে। দেখিছা নহয়? সেইকেইটা ভাগ তোমালোকৰ একে। এতিয়া এই ভাগটো একে হ'ব তোমাৰ। যিটো মই ভাগ হালধীয়া কৰি দিম এতিয়া এই হালধীয়া কৰি দিয়া ভাগকেইটা একে। হালধীয়া কৰি দিয়া ভাগকেইটা আমাৰ একে হ'ব। এতিয়া চাবা, এতিয়া আমাৰ কি হ'ব? হালধীয়া কৰি দিয়া ভাগকেইটা আমাৰ একে হ'ব। এতিয়া আনচাৰটো কি পাম আমি? আনচাৰটো বিচাৰিব হ'লে অলপ ভালকে চাব লাগিব। এতিয়া এইখিনিত চাবা হা, এইখিনিত তোমাৰ কি হ'ল? এইখিনিত তোমাৰ ৰঙা মই কলা হৈ আছে, এইখিনি মই ৰঙাই কৰি দিছোঁ যেনিবা। এই বস্তুটো আছিলে, আৰু ইয়াত কি হ'ল? ইয়াত আঁচ আছিলে তোমাৰ। এইখিনিত চোৱা, এইখিনিত আমাৰ আঁচ আছিলে। দেখিছেনে? এইখিনি আঁচ আছিলে, আৰু এই বস্তুটো ইয়াত এনেকে আহিলে তোমাৰ ইয়াত। এইখিনিতো এনেকুৱা ধৰণৰ এটা বাকচ এটা আহিব, কাৰণ এইটো আৰু এইটো একে হয় তোমাৰ। ইহঁত দুটা একে হয়, আমাৰ ছবিকেইটা একে হ'ব তোমাৰ। দেখিলা? তাৰপিছত তোমাৰ হৈ গ'ল এইটো বস্তু।
এতিয়া আমাৰ আনসাৰ কেইটাত চাম ABCD চাম এই C নম্বৰটো হ'ব নেকি C নম্বৰটো আমি এটা পৰীক্ষা কৰিম Cটো কিয় নহয় কাৰণ ইয়াত আছ আছে ৰং নাই পুৰা ৰং নাই এনেকুৱাকে Cটো নহ'ব Dটোত হ'ব নেকি Dও নহয় কিয় নহয় কাৰণ ইয়াতো একে আছ আছে এনেকে আমাৰ ইয়াত ৰং নাই এনেকুৱাকে আমাৰ ইয়াৰ নিচিনাকে বাকীকেইটাৰ নিচিনাকে ৰং নাই তোমাৰ ইয়াতো হয়নে এতিয়া B নম্বৰটো হ'ব নেকি B নম্বৰটো নহয় B নম্বৰটো কিয় এনেকুৱাকে এইটো ফালে আছে B নম্বৰটো এইফালে আছে B নম্বৰটো নহয় আমাৰ কি বাকি থাকিলে আনসাৰ আমাৰ আনসাৰ এইটো বাকি থাকিলে আমাৰ অপচন কি বাকি থাকিলে আমাৰ অপচন A বাকি থাকিলে হয় নাই আমাৰ অপচন কি বাকি থাকিলে আমাৰ অপচন A বাকি থাকিলে ঠিক আছে আমাৰ অপচন কি বাকি থাকিলে আমাৰ অপচন A বাকি থাকিলে ঠিক আছে সেইকাৰণে আমাৰ আনসাৰ কি হ'ল আমাৰ আনসাৰ A হৈ গ'ল তোমাৰ এতিয়া আমি আনসাৰ কি পাই গ'লো আমি আনসাৰ এতিয়া A পাই গ'লো হা আমি আনসাৰ কি পাই গ'লো আমি আনসাৰ এতিয়া A পাই গ'লো তোমাৰ ওকে আমি আনসাৰ কি পাই গ'লো আমি আনসাৰ A পাই গ'লো তোমাৰ এতিয়া যদি মই আঁকি দিওঁ ভালকে ছবিটো এনেকুৱা ধৰণৰ গ'ল এইখিনি এইটো আহিলে ইয়াত এনেকৈ আহিলে এতিয়া চোৱা আমি আনসাৰটো দেখিলা নহয় আমি আনসাৰটো কি হৈ গ'ল আমাৰ আনসাৰটো এতিয়া A হৈ গ'ল তোমাৰ মই আঁকি দিছোঁ হা দেখিলা একদম ভালকে চোৱা ছবিটো একদম ভালকে চোৱা আমাৰ আনসাৰ কি পাই গ'লো আমি আনসাৰ A পাই গ'লো ওকে এইটো চিষ্টেমত এইটো প্ৰক্ৰিয়া তোমালোকে বস্তুবিলাক কৰিব লাগিব এই হিচাপত কৰিলে তোমালোকে মানসিক দক্ষতাত 100 50 ভিতৰত 50 পাই যাবা মেণ্টেল এবিলিটিত 50 ভিতৰত 50 পাই যাবা মই স্ক্ৰীনখন বন্ধ কৰি দিছোঁ হা এতিয়া ওকে এতিয়া তোমালোকে এইটো চিষ্টেমত কৰিলে মেণ্টেল এবিলিটিত 50 ভিতৰত 50 তোমালোকে পাই যাবা ধুনীয়াকে তোমালোকে 50 ভিতৰত 50 পাই যাবা ওকে তো এতিয়া তোমালোকে বুজিলা নহয় মানসিক দক্ষতা বস্তুবিলাক কি ধৰণে তোমালোকে চাব লাগিব কিটো প্ৰক্ৰিয়াত তোমালোকে মানসিক দক্ষতা বস্তুবিলাক কৰিব লাগিব কি ধৰণে তোমালোকে মানসিক দক্ষতা কৰিলে বেছি নম্বৰ তোমালোকে বুটলিব সক্ষম হ'বা ঠিক আছে আৰু এইকেইটা ক্লাছত আমি তোমালোকক দেখুৱাইছোঁ যে আমি কেনেকৈ ধৰণৰ পঢ়োৱা যায় আমি কিটো চিষ্টেমত পঢ়োৱা যায় কেনেকৈ পঢ়োৱা যায় ঘৰত নেটৱৰ্ক পায় নে নাপায় তোমালোকৰ তাৰপিছত আৰু বাকী তোমালোকৰ বুজি পাইছে নাই তো সেই বস্তুবিলাক তোমালোকক ট্ৰাই কৰিবলৈ আমি দিছোঁ ঠিক আছে আমি তোমালোকক ট্ৰাই কৰিবলৈ এই ক্লাছকেইটা দিয়া গৈছে ওকে এতিয়া এনেকুৱা হয় যে তোমালোকক কেতিয়াবা ক্লাছটো লোৱাৰ পিছত নেটৱৰ্ক ঘৰত নাপালে তো তোমালোকৰো দিগদাৰ হয় আমাৰো দিগদাৰ হয় তো সেইকাৰণে সেই বস্তুবিলাক চব পৰীক্ষা নিৰীক্ষা কৰিবলৈ আমি তোমালোকক এই ফ্ৰী ক্লাছকেইটা দিয়া গৈছে ঠিক আছে তো এতিয়া গম পালা এইটোৱে তোমালোকৰ মানসিক দক্ষতা বস্তুখিনি মই দেখালোঁ আজি তোমালোকক আৰু অহাকালি তোমালোকৰ অংক বস্তুখিনি দেখুওৱা যাব অহাকালি তোমালোকৰ অংক ক্লাছ কৰোৱা যাব অংক তোমালোকৰ অহাকালি আমাৰ যোগ বিয়োগ হৰণ পূৰণখিনি দেখুওৱা যাব সেইখিনি বহুত বেছি গুৰুত্বপূৰ্ণ বস্তু হয় যোগ বিয়োগ হৰণ পূৰণ প্লাছ মাইনাছ ডিভাইড ইনটু সেই বস্তুখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয় বহুত বেছি গুৰুত্বপূৰ্ণ হয় তাৰপিছত তোমালোকৰ যিখিনি তাৰ পিছৰ দিনাখন দেওবাৰে তোমালোকক অসমীয়া ভাষা জ্ঞানখিনি কৰোৱা যাব যিখিনি কপিল ছাৰে তোমালোকৰ ভাষা জ্ঞানখিনি কৰা যাব অসমীয়া ভাষা জ্ঞান তাৰপিছত তোমালোকৰ আকৌ সোমবাৰে অংক ক্লাছ কৰোৱা যাব তোমালোকৰ গম পালা তাৰপিছত তোমালোকৰ আকৌ দেওবাৰে মই OMR শ্বীটখন দেখাম মঙলবাৰে 30 তাৰিখে তোমালোকৰ লাষ্ট 30 তাৰিখে তোমালোকৰ মই OMR শ্বীটখন দেখাম আৰু তাৰপিছত আমাৰ ক্লাছসমূহ মে' 5 তাৰিখৰ পৰা আৰম্ভ কৰিম আৰু ঠিক আছে তাৰপিছত আকৌ আমি ক্লাছখিনি মে' 5 তাৰিখৰ পৰা তোমালোকক আমি সদায় লগ পাই থাকিম অ'কে মে' 5 তাৰিখৰ পৰা আমি ক্লাছখিনি আৰম্ভ কৰিম মে' 5 তাৰিখৰ পৰা তোমালোকক আমি সদায় লগ পাই থাকিম ঠিক আছে আৰু ভালকৈ আমি পঢ়িব লাগিব ভালকৈ আমি নৱোদয়ত যাব লাগিব ভালকৈ পঢ়ি মেলি আমি ধুনীয়াকৈ নৱোদয় ছিটটো উলিয়াব লাগিব আমাৰ ঠিক আছে আমি নৱোদয় ছিটটো উলিয়াব লাগিব অ'কে আৰু এটা বিশেষ কথা মই এতিয়া ক'ব বিচাৰিছোঁ
যে তোমালোকে বৰ্তমান যিখিনি ষ্টুডেণ্ট, তো যিখিনি ষ্টুডেণ্টে তোমালোকৰ মোৰ লগত আমি এতিয়া ক্লাছ কৰিবা, মে' মাহৰ পৰা তোমালোকে যিখিনি ষ্টুডেণ্টে আমাৰ লগত ক্লাছ কৰিবা, মানে ফিজ দিয়া ক্লাছসমূহ যিসকল ষ্টুডেণ্টে কৰিবা, সেই ষ্টুডেণ্টসকলক মই তোমালোকক আমাৰ যিখিনি গ্ৰামাৰৰ ইংৰাজী গ্ৰামাৰ, ইংৰাজী ব্যাকৰণৰ গোটেই ক্লাছটো মই ৰেকৰ্ডিং হিচাপে তোমালোকক মই দি দিম, ঠিক আছে? সেইটো তোমালোকক এটা উপহাৰ হিচাপে মই তোমালোকক দিম। ইংৰাজী ব্যাকৰণৰ যিখিনি ক্লাছ আমাৰ হ'ব, সেই ক্লাছখিনি তোমালোকক এটা উপহাৰ হিচাপে মই ৰেকৰ্ডিং ক্লাছখিনি তোমালোকক মই দি দিম, ঠিক আছে? লাইভ ক্লাছটো তোমালোকৰ কৰিব সময় নিমিলিব, সেইকাৰণে মই তোমালোকক ৰেকৰ্ডিং ক্লাছসমূহ তোমালোকক দি দিম, ঠিক আছে? আৰু ইংৰাজী ব্যাকৰণটো শিকাটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়, কাৰণ নৱোদয়ত তোমালোকে ইংলিছ মিডিয়ামতে পঢ়িব লাগিব, হয়নে? নৱোদয়ত তোমালোকে ইংলিছ মিডিয়ামত পঢ়িব লাগিব, আৰু ইংৰাজী ব্যাকৰণটো পিছলৈকো, আজিৰ পৰা 10 বছৰ 15 বছৰ পিছলৈকো বা 20 বছৰ 30 বছৰ পিছলৈকো, এতিয়া তোমালোকৰ চাগে বয়স 10 বছৰমান হ'ব, যেতিয়ালৈ তোমালোকৰ 20 বছৰ হ'ব, 30 বছৰ হ'ব, 40 বছৰ হ'ব, তেতিয়ালৈ ইংলিছৰ প্ৰভাৱটো বহুত বেছি হৈ যাব আৰু দিনক দিনে বাঢ়ি গৈ আছে। ইংৰাজী ব্যাকৰণটো শিকাটো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। এতিয়া নৱোদয়তটো তোমালোকে ইংলিছ পাবাই, ইংৰাজী ব্যাকৰণ তাতো শিকিব পাৰিবা, আৰু আগতীয়াকৈ তোমালোকে শিকি গ'লে তোমালোকৰ কাৰণে বিৰাট ভাল হ'ব। সেইকাৰণে যিসকল ষ্টুডেণ্টে আমাৰ অহা মে' 5 তাৰিখৰ পৰা আমাৰ ফিজ দিয়া ক্লাছসমূহ জইন কৰিব বিচাৰে বা জইন কৰিব, সেই ষ্টুডেণ্টসকলক আমি উপহাৰ হিচাপে ইংৰাজী ব্যাকৰণৰ ক্লাছৰ গোটেই ক্লাছখিনি আমি ৰেকৰ্ডিং হিচাপে দি দিম। যদি তোমালোকে ৰেকৰ্ডিংখিনি নিজৰ হিচাপত চাই 2-3 বাৰকৈ চাই ইংৰাজী ব্যাকৰণৰ বস্তুখিনি শিকিব পাৰিবা তোমালোকে, ঠিক আছে? আৰু এতিয়া মই আকৌ এবাৰ কৈছোঁ যে আমাৰ অহা মে' 5 তাৰিখৰ পৰা জানুৱাৰীলৈকে ক্লাছসমূহ হ'ব। অহা মে' 5 তাৰিখৰ পৰা জানুৱাৰীলৈকে আমাৰ ক্লাছসমূহ চলিব, আৰু ক্লাছসমূহ আমাৰ ৰাতি 7:30 এইটো সময়তে হ'ব। আৰু ক্লাছসমূহ এতিয়া কিমান দেৰি হয় বুলি যদি কয়, ক্লাছসমূহ আমাৰ 1 ঘণ্টা 15 মিনিট বা কেতিয়াবা 1.5 ঘণ্টা তেনেকুৱাকৈ হয় আমাৰ ক্লাছসমূহ, ঠিক আছে? আমাৰ ক্লাছসমূহ 1 ঘণ্টা 15 মিনিট বা 1.5 ঘণ্টা সেইটো ছিষ্টেমত হয়। এনেকুৱা হয় আমাৰ কেতিয়াবা কিবা এটা পঢ়াই আছোঁ, সেইটো বস্তু আমাৰ যেনিবা 1 ঘণ্টা 10 মিনিটতে হৈ গ'ল, তাৰপিছত আমি সেইটো শেষ কৰা যায়। কেতিয়াবা আমি পঢ়াই আছোঁ যেনিবা এটা বস্তু আমাৰ 1.5 ঘণ্টা লাগি গৈছে, তেতিয়া আমাৰ ক্লাছসমূহ 1.5 ঘণ্টালৈকে কৰা যায় সেইটো বস্তু, ঠিক আছে? আৰু আমাৰ তোমালোকৰ ক্লাছকেইটা আমাৰ এইটো ছিষ্টেমতে হ'ব, যিটো ছিষ্টেমত বৰ্তমান তোমালোকে ঘৰত বহি ক্লাছ কৰি আছা। আৰু আপোনালোকৰ অভিভাৱকসকলেও আপোনালোকে গম পাই আছে ঘৰত এতিয়া ষ্টুডেণ্টে কি ধৰণে পঢ়ি আছে, কেনেকৈ পঢ়ি আছে, কি ধৰণে আমি বুজাই আছোঁ, কেনেকৈ কৰি আছোঁ, আমি কিবা কিবি আকৌ মানে ফাংফুঙে কৰিছোঁ নেকি ক্লাছত, সেইটো সাধাৰণতে জানা চবেই বিচাৰে যে ভালকৈ ক্লাছসমূহ কৰিছে নাই। মোৰ দেউতা মাহঁত আগতে বিচাৰিছিলে যে য'ত ক্লাছ কৰি আছে সেই ক্লাছসমূহ ভালকৈ চলিছে নাই, সেই জানিবলৈ বিচাৰিছিলে। খালি এনেই অফলাইন টিউশ্যনত ষ্টুডেণ্টে নিজে গৈ পেলাই য'ত ক্লাছ কৰে তেতিয়াতো সেইবিলাক বস্তু আপোনালোকে গম নাপায়, ষ্টুডেণ্টে ভালকৈ পঢ়িছে নাই, পঢ়িব পাৰিছে নাই, বুজা নাই, এনেকুৱাকৈ। তো আমাৰ ক্লাছত আপোনালোকে সেইটো বস্তু গম পাব। আৰু এনেকুৱাও মই দেখিছোঁ শিৱসাগৰত এটা টাউনতে আমাৰ ষ্টুডেণ্ট এজন আছিলে, তো ক'ৰবাত শিৱসাগৰ টাউনতে ক্লাছ লৈছিলে, কচিং লৈছিলে, তাত এনেকুৱা দেখিছোঁ যে ষ্টুডেণ্টজন 100ৰ ভিতৰত 100 পায় বুলি দেখায় তাৰ পৰা কচিঙৰ পৰা, তাৰপিছত 100ৰ ভিতৰত 100 পায় বুলি দেখায়। তাৰপিছত আমাৰ ক্লাছৰ আকৌ টেষ্টত ষ্টুডেণ্টজনে 50, 51, 52 পায়। মোক দেউতাকে ফটো মাৰি দেখুৱায় যে ছাৰ আমাৰ টিউশ্যনত দেখোন ষ্টুডেণ্টে 100ৰ ভিতৰত 100 পাইছে, আপোনালোকৰ ক্লাছত দেখোন কিয় 50 পাইছে? ষ্টুডেণ্টজন একদম দেৰিকৈ আহিছিলে, 1 মাহৰ ক্লাছৰ কাৰণে আহিছিলে যেনিবা আমাৰ তাত ডিচেম্বৰ একদম শেষৰ ফালে আহিছিলে, 15-20 তাৰিখ মানে। তাৰপিছত মইতো কৈছোঁ এইটোতো হ'ব নালাগে, যদি ষ্টুডেণ্টজনে 100 পাইছে আমাৰ ইয়াত কিয় কম পালে? আপুনি ভালকৈ চাইছিলে নাই? ষ্টুডেণ্টজনেতো আপোনাৰ পৰীক্ষাখিনিতো মই লগত বহি আছোঁ, ভালকৈ পৰীক্ষা দিছিলে, খালি দেখোন ইমান কম নম্বৰ পাইছে। তাৰপিছত ময়ো ভাবিলোঁ ইমান কিয় বা হ'ল, কি বা হ'ল, মই ধৰিব পৰা নাই। তাৰপিছত মই তাৰ বহীকেইখন যেনিবা যিকেইখন আমাৰ ক্লাছ কৰিছে সেইকেইখনো মই দিলোঁ, নাই সেইটো ভুল কৰিছে। তাৰপিছত দেউতাকে কৈছে ছাৰ এইটো ছিট পাবই লাগে, পূৰা 100ৰ ভিতৰত 100 পাই আছে, তাত দেখোন মই য'ত টিউশ্যন দিছিলোঁ তাততো ফুল নম্বৰ পাইছে। আমাৰ লাষ্টত সি আমাৰ দেৰিকৈ আহিছিলে কাৰণে লাষ্টত আমাৰ 5টামান ক্লাছ দিলে ষ্টুডেণ্টজনে, মানে টেষ্ট দিছে, পৰীক্ষা দিছে আৰু। তাৰপিছত গৈ পেলাই ষ্টুডেণ্টজনে যেনিবা ছিট নাপালে। তো সেই দেৰিকৈ অহাৰ কাৰণেও ষ্টুডেণ্টজনৰ বহুতখিনি লছ হ'ল, আৰু প্লাছ সেই তেনেকৈ কচিঙত ষ্টুডেণ্টজনে 10 মাহৰ 1 বছৰৰ পৰা ক্লাছ লৈও আছিলে তাতে। তাৰপিছত সেই তেনেকুৱাকৈ দেখা গৈছে। তো সেইবিলাক যাতে আপোনালোকে গম পায়, সেইবিলাক বস্তু যাতে আপোনালোকে গম পায়, সেইকাৰণে আমি ক্লাছত ষ্টুডেণ্টক কওঁ
তোমালোকে অভিভাৱকসকলক কওঁ যে আপোনালোকে ক্লাছত বহি থাকক, যে আমি কি কৰি আছোঁ সেইটো বস্তু আপোনালোকে জনাটো উচিত। আৰু আমাৰ যিকেইটা পৰীক্ষা হ'ব সেইকেইটাতো আপোনালোকে ঘৰত ষ্টুডেণ্টে দিব পাৰিব। আমি এতিয়া জানুৱাৰী নৱেম্বৰত আমি কোৰ্চটো শেষ কৰি দিম। আপোনালোকৰ মে' মাহৰ পৰা নৱেম্বৰলৈ গোটেই কোৰ্চটো কমপ্লিট কৰি দিয়া যাব, গোটেই কোৰ্চটো শেষ কৰা যাব। ৰেকৰ্ডিংখিনি আপোনালোকৰ ষ্টুডেণ্টৰ লগত থাকিব। জানুৱাৰী আৰু ডিচেম্বৰ জানুৱাৰী সেই 2 মাহ আমি ষ্টুডেণ্টক একদম ৰখিব নোৱাৰা হৈ যাব ষ্টুডেণ্ট। সেই 2 মাহ পুৰা 100 মাৰ্কছৰ পৰীক্ষা, পুৰা 100 মাৰ্কছৰ 40টা পৰীক্ষা 2 মাহত, পুৰা 100 মাৰ্কছৰ 40টা পৰীক্ষা 2 মাহত দিব লাগিব ষ্টুডেণ্টে। আৰু সেই পৰীক্ষাখিনি যিটো পৰীক্ষা হ'ল, পৰীক্ষাটো হোৱাৰ লগে লগে আমি ৰিজাল্টসমূহ ৰাতিকে দি দিয়া যাব। আৰু পিছদিনাখন সেই পৰীক্ষাটোৰ আনচাৰ ভিডিঅ', অকল আনচাৰ নিদিওঁ আমি, আনচাৰৰ ভিডিঅ' আমি ৰেকৰ্ডিং দি দিয়া যাব ষ্টুডেণ্টক। ডিচেম্বৰ আৰু জানুৱাৰীত সেই বস্তুটো আমি কৰা যাব। অকল পৰীক্ষাটো দিলে হৈ গ'ল, আনচাৰ পাই গ'ল, ৰিজাল্ট পাই গ'ল, খতম, তেনেকুৱা নহয়। পৰীক্ষাটো দিলে ষ্টুডেণ্টে, পৰীক্ষাটো দিয়াৰ পিছত আমি আনচাৰৰ গোটেই বস্তুখিনি কৰি ভিডিঅ' ৰেকৰ্ডিং ষ্টুডেণ্টক লগালগ পিছদিনাখন ষ্টুডেণ্টে পাই যাব। তেনেকুৱাকৈ আমাৰ ছিষ্টেমটো যাব। ষ্টুডেণ্টে কষ্ট কৰিব লাগিব, অভিভাৱকসকলে কষ্ট কৰিব লাগিব, আমি কষ্ট কৰিম। সকলো তিনিওটা ত্ৰিভুজ, মই এটা ভিডিঅ' দিছিলোঁ, বিতুপনৰ দেউতাকে বহুত ভাল কথা এটা কৈছিলে ত্ৰিভুজ বুলি। আৰু কালি আমাৰ ক্লাছতো ৰেকৰ্ডিং কপিল ছাৰেও কোৱা গৈছিলে বা ময়ো কৈছিলোঁ যে ত্ৰিভুজ, যিটো মাক দেউতাক ষ্টুডেণ্ট, মাক দেউতাক আৰু এইফালে ষ্টুডেণ্ট আৰু এইফালে শিক্ষক, সেই তিনিজনৰ যিটো এটা মিল, সেই মিলটো ভালকৈ হ'ব লাগিব। এতিয়া তো আমি কষ্ট কৰিম, ষ্টুডেণ্টেও কষ্ট কৰিব লাগিব, অভিভাৱকলেও কষ্ট কৰিব লাগিব। অভিভাৱকে বহুতে ভাবিব যে ছাৰ আমি ইমান নোৱাৰোঁ, আমি ইমান পঢ়া লিখা নহয়, আমি ইমান নাজানো, আমি এতিয়া ষ্টুডেণ্টজনক আমি ঘৰত ইমানকৈ চাবলৈ দিগদাৰ হয়, সেইকাৰণে আপোনাৰ ওচৰত ক্লাছত দিছোঁ। তো আপোনালোকক আমি পঢ়াবলৈ নালাগে, আপোনালোকে লগত বহক, কাষত বহি থাকক। ষ্টুডেণ্টজন এনেকৈ বহি আছে, কাষত আপোনালোকে বহি থাকক। সেইটো আমি বিচাৰোঁ, সেই বস্তুটো আপোনালোকৰ পৰা সেই সহায়টো বিচাৰোঁ। বেলেগ একো কৰিব নালাগে। আপোনালোকে কাষত ল'ৰাজনৰ ছোৱালীজনী কাষত আপোনালোকে বহি থাকক, প্ৰথম কথা। তাৰপিছত পঢ়াটোতো আজি মই যিখিনি পঢ়ালোঁ, সেই বস্তুখিনিতো আপোনালোকে কিবা না কিবা এটাতো গম পাইছে যে মানসিক দক্ষতা নামৰ বস্তু এটা পঢ়ালে ছাৰে, ঠিক আছে। আপোনাৰ ষ্টুডেণ্টজনে ক'ব পাৰিব আজি ৰাতি যে ছাৰে আজি মানসিক দক্ষতা বস্তু পঢ়ালে, তই ফোন কিয় টিপি আছ, তই ফোন কিয় চাই আছ, তই ফোন কিয় চুই আছ, তই সেই বস্তুখিনি পঢ়, তই সেই বস্তুখিনি চা। এতিয়া আপোনালোকেতো সেই বস্তুটো ক'ব পাৰিব, সেই সহায়টো লাগে আমাক। তাৰপিছত মেথছ পঢ়ালে, অংক পঢ়ালে, আজি এইখিনি বস্তু পঢ়ালে তহঁতক, তো তই এই বস্তুখিনি পঢ়, তই পঢ়া নাই। এতিয়া কেতিয়াবা ষ্টুডেণ্টে নপঢ়ে, তো আপোনালোকে আমাক হোৱাটছএপত মেছেজ দি দিয়ক যে ছাৰ আমাৰ ল'ৰাজনী বা ছোৱালীজনী পঢ়া নাই, ল'ৰাটো বা ছোৱালীজনী পঢ়া নাই। তেতিয়া আমি ষ্টুডেণ্টক ফোন কৰি পেলাই বুজাওঁ যে তুমি এনেকৈ পঢ়া। এতিয়া হাজাৰ আপোনালোকে ঘৰত ষ্টুডেণ্টক কৈ নাথাকক কিয়, মাক দেউতাক অভিভাৱকসকলে, ষ্টুডেণ্টে ইমান গুৰুত্ব নিদিয়ে। এতিয়া আমি যদি কওঁ, আমি ক'লে ষ্টুডেণ্টে মানে ছাৰহঁতে কৈছে বা এনেকুৱাকৈ, বা বেলেগ মানুহে যদি কয়, তেতিয়া মানে এটা ষ্টুডেণ্টৰ মানে মনৰ পৰা আহে যে পঢ়োঁ মই, এনেকৈ ছাৰহঁতে কৈছে এইটো বস্তু, ঠিক আছে। সেই বস্তুখিনি আমি কৰা যায় আৰু, ঠিক আছে। আৰু বাকী আমি এতিয়া মই আৰু এটা কথা ক'ম, সকলো ষ্টুডেণ্টকে মই এটা কথা কৈছোঁ, এটা কথা মই বিশেষকৈ ক'ব বিচাৰিছোঁ ষ্টুডেণ্টসকলে তোমালোকে শুনা, তোমালোকে মা দেউতা বহুত কষ্ট কৰি আছে তোমালোকৰ কাৰণে বহুত বেছি কষ্ট কৰি তোমালোকৰ কাৰণে ভালকৈ যাতে পঢ়া, ভাল এজন ব্যক্তি হোৱা, ভাল কৰা জীৱনত। তোমালোকে মা দেউতাই যিখিনি সুবিধা নাপালে, সেই সুবিধাখিনি তোমালোকক দিব চেষ্টা কৰিছে, গম পালা। সেইকাৰণে তোমালোকৰ মা দেউতাক কথা শুনিবা। তোমালোকে মা দেউতাই যি কথা কয় তোমালোকক, কথাটো শুনিবা তোমালোকে, গম পালানে। যি কয় তোমালোকৰ ভালৰ কাৰণে কয়। এতিয়া তোমালোকৰ যিখিনি কথা কৈ আছে, তোমালোকৰ ভালৰ কাৰণে কৈছে মা দেউতাই তোমালোকক, গম পালানে। সেইকাৰণে সকলো ষ্টুডেণ্টক মই এটা বহুত ডাঙৰ অনুৰোধ কৰিলোঁ, বহুত ডাঙৰ ৰিকুৱেষ্ট কৰিলোঁ, প্লিজ তোমালোকে মা দেউতাৰ কথা শুনিবা। আৰু মা দেউতাৰ কথা নুশুনাকৈ নাথাকিবা। মা দেউতাই তোমালোকক বহুত ভালৰ কাৰণে কথা কয়, জানানে। প্লিজ তোমালোকক এইটো মোৰ ফালৰ পৰা তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ। আজি আগতে যি কৰিলা বাদ দিয়া, এইবিলাক হ'ল আৰু। যদি শুনিছিলা ঠিকে আছে, শুনিছিলা যদি বহুতে ভাল, যদি নুশুনিছিলা কোনো কথা নাই, অ'কে। তো আজিৰ দিনৰ পৰা, এতিয়া কেইটা বাজিছে, 8:40 হৈছে আৰু। তো এতিয়া এই সময়টোৰ পৰা তোমালোকে মা দেউতাৰ কথা শুনিব আৰম্ভ কৰা। মা দেউতাই যিখিনি কথা কয় ভালকৈ তোমালোকে শুনা, ভালকৈ পঢ়া। তোমালোকে নিজক ফাঁকি কেতিয়াও নিদিবা, গম পালা।
তোমালোকে পঢ়িব যদি মন নাই ঠিকে আছে, নালাগে পঢ়িব। পঢ়াত বহি আজি লগৰটোৱে অমুকটো গেম ডাউনলোড কৰিলে, আজি মই অমুকত ফুটবল খেলিলোঁ, আজি কালি অমুকত ক্ৰিকেট খেলিম, কালি অমুকত মই এইটো কৰিম, কালি এইটো কৰিম, সেইবিলাক তোমালোকে ভাৱনা চিন্তা মনৰ পৰা উলিয়াই দিবা। পঢ়াত যদি বহিছা একদম দেহে প্ৰাণে মনে পঢ়াত লাগিবা, গম পালানে? একদম অন্তৰৰ পৰা পঢ়াত লাগিবা তোমালোকে, দেহে প্ৰাণে মনে পঢ়াত লাগিবা তোমালোকে। এতিয়া পঢ়িব যদি মন নাই কোনো কথা নাই, নালাগে পঢ়িব। এনেই বেকাৰ তোমালোকে আৰু পঢ়ি আছা, এইফালে মনত বেলেগ ভাবি আছা, তেনেকৈ টাইপত নকৰিবা হা। সেই বস্তুবিলাক তোমালোকে নকৰিবা। পঢ়িব বহাইছা, পঢ়াত বহিছা, ভালকৈ মনোযোগ দি পঢ়াত বহা। একদম মনটো পঢ়াত সোমাই দিয়া। এইখিনিত সোমাই যোৱা। ঘৰত কিবা কথা কৈ আছে, ছাইডত কিবা কোনোবা আলহী আহিছে, তোমাক মাতিছে, চব পাহৰি যোৱা। পঢ়াত সোমাই যোৱা, তুমি পূৰা পঢ়াৰ ভিতৰত সোমাই যোৱাকৈ, গম পালে? সেই বস্তুটো আমি যদি ষ্টুডেণ্টৰ নাই, তোমালোকে সেই বস্তুখিনি আনিব লাগিব। আমি সেই বস্তুখিনি আনাত সহায় কৰিম তোমালোকক। আমি একেলগে আগুৱাই যাম তোমাক, গম পালে? আমি একেলগে আগুৱাই যাম, ঠিক আছে? আৰু সেইখিনিয়ে ক'লোঁ মোৰ ফালৰ পৰা। আৰু বাকী তোমালোকক মই এতিয়া সেইখিনি ক'লোঁ, অ'কে, ঠিক আছে? আৰু কাৰোবাৰ কিবা ক'ব লগা আছে নেকি? কোৱাচোন এতিয়া তোমালোকে মোক। স্যার কোৱা কোৱা ও স্যার ঢোলটো এটা বন্ধ কৰা, টিকেট লাগিছিল ঢোলটো বন্ধ কৰা, 1 মিনিট ৰ'বা, 1 মিনিট ৰ'বা, ঢোলটো বন্ধ কৰা। এতিয়া কোৱা, মৌচুমী দাস বুলি নামটো ওলাই আছে, কাৰ নাম ময়ো নাজানো বাৰু, নামটো ওলাই আছে। কোৱাচোন এতিয়া তোমাৰ নামটো কৈ পেলাই কোৱা মোক, কি আছিলে সুধিব লগা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্যোতি। কোৱা কোৱা। মই মানে প্ৰথম কিছুমান বুজি নাপালো। অ'কে, মই ৰেকৰ্ডিংটো তোমালোকক দি দিম, তো সেই বস্তু তুমি পাই যাবা হা। তো আজি হ'ব। তুমি দেৰিকৈ আহিছিলা নি ক্লাছত? আহ? তুমি ক্লাছত দেৰিকৈ আহিছিলা নি এতিয়া? মানে অলপ জইন হ'ব পৰা নাছিলো। সেইকাৰণে তোমাৰ খেলি মেলি হ'ল। ঠিকে আছে দিয়া, ঠিকে আছে। অ', কি হ'ল মানে আজি হ'ব। ক্লাছটোত আমাৰ ফ্ৰী ক্লাছ দিছিলোঁতো তোমালোকক, তো ষ্টুডেণ্ট তোমালোকৰ বহুতখিনি হৈ গৈছে, তো সেইকাৰণে মই মানে এজন এজনকৈ সুধিবলৈ পৰা নাই। এতিয়া ইমান আমাৰ 140-130জনমান ষ্টুডেণ্ট হৈ গৈছিলে, তো ইমানকেইজন ষ্টুডেণ্টক আমি এজন এজনকৈ সুধিবলৈ হ'লে মোৰে দিগদাৰ হৈ যাবগৈ। তো সেইকাৰণে তোমালোকে সেইটো কাৰণে বেয়া নাপাবা। আমাৰ পিছৰ ক্লাছবিলাকত আমাৰ 25জন বা 30জন ষ্টুডেণ্ট থাকে, তো সেই 25জন ষ্টুডেণ্টক আমি এজন এজনকৈ সুধিব পৰা যায় আৰু তোমাৰ, ঠিক আছে? তো এতিয়া মোক এই হাৰ্দিকে আৰু কোনোবাই যদি কিবা দেৰিকৈ আহিছা বা বুজে দেৰিকৈ হ'ল, তো তোমালোকে ৰেকৰ্ডিংটো মই ইউটিউবত দি দিম, তো তোমালোকে ধুনীয়াকৈ ৰেকৰ্ডিংটো আৰম্ভণিৰ পৰা শেষলৈকে চাই দিলে বুজি পাই যাবা। এতিয়া মিষ্টাৰ হাৰ্দিক, কিবা তোমাৰ প্ৰশ্ন ধেৰ থাকে, তুমি কোৱাচোন এতিয়া মোক। তোমাৰ প্ৰশ্নৰ স্যার ভাণ্ডাৰৰ পৰা এটা প্ৰশ্ন মোক কোৱা। কোৱা স্যার কোৱা। ভালকে বুজি নাপালো। এক মিনিট ৰ'বা, 1 মিনিট ৰ'বা। স্যার স্যার ভালকে বুজি নাপালো। স্যার পাইছো ভালকে বুজি ৰ'বা, মই কৈ আছোঁ। এতিয়া মই অলপ আগত যিটো কথা ক'লোঁ, সেই কথাটোৱে আকৌ এবাৰ কৈ দিছোঁ। মই তোমালোকক ৰেকৰ্ডিংটো মই আকৌ দি দিম তোমালোকক। ৰেকৰ্ডিংটো আৰম্ভণিৰ পৰা শেষলৈকে ধুনীয়াকৈ চাই ল'ব পাৰিবা। আৰু আজিৰ ক্লাছত আমাৰ 130-130-140জনমান ষ্টুডেণ্ট হোৱাৰ কাৰণে মই এজন এজনকৈ সুধিব পৰা নাই দেই, সেইটো কাৰণে বেয়া নাপাবা। আৰু এইকেইদিন আমাৰ মানে ধেৰ ষ্টুডেণ্ট হৈ গৈছে ন ক্লাছত, আমি এজন এজনকৈ সুধিব নোৱাৰিম এইকেইদিন। তো এইকেইদিন তোমালোকে আমাৰ ক্লাছবিলাক কি ধৰণে কৰা যায়, কেনেকুৱাকৈ পঢ়াওঁ, নেটৱৰ্ক পোৱা নে নোপোৱা, সেই বস্তুটো তোমালোকে বুজা, সেই বস্তুটো বুজাই তোমালোকে, গম পালানে? সেই বস্তুটো তোমালোকে বুজিব চেষ্টা কৰা এতিয়া, ঠিক আছে? এতিয়া আৰু কাৰ কি আছিলে কোৱাচোন, বুজাৰ বাহিৰে আৰু কাৰ কি আছিলে কোৱা। কোৱা। অ'কে, মই কৈ আছোঁ স্যার মোৰ এটা টিকেট লাগিছিলে। বাণী শইকীয়া বুলি নাম এটা ওলাইছে, মই ষ্টুডেণ্টজনক মই কৈ আছোঁ, বাকীখিনিক কৈ আছোঁ ৰ'বা। বাণী শইকীয়া নামৰ ষ্টুডেণ্ট এজন ওলাইছিলে, তুমি কোৱাচোন এতিয়া। বাণী শইকীয়া নামৰ নাম এটা ওলাই আছিলে, কাৰ নাম বাৰু ময়ো নাজানো। কোৱাচোন এতিয়া তোমাৰ কি আছিলে, কোৱাচোন তুমি এতিয়া। স্যাৰ থেংক ইউ স্যাৰ, মই বুজি পাইছো স্যাৰ। ঠিক আছে দিয়া, অ'কে, স্যার মষ্ট থ্যাংক ৱেলকাম, ইউ মই বুজি পাইছো। মষ্ট ৱেলকাম। স্যার থ্যাংক ইউ মই বুজি পাইছো। অ'কে, মষ্ট ৱেলকাম ষ্টুডেণ্টছ। এতিয়া আজিজুৰ ৰহমান বুলি নাম এটা ওলাই আছিলে, তুমি কোৱাচোন, কিবা এটা মোক ক'ব ধৰিছিলা, তুমি ক'ব নোৱাৰিলা। কোৱাচোন এতিয়া, আজিজুৰ ৰহমান বুলি নাম এটা ওলাইছিলে তোমাৰ তাতে, কিবা এটা ক'ব বিচাৰিছিলা, মোক ক'ব নোৱাৰিলা, কোৱাচোন এতিয়া তুমি।
স্যার মোৰ এটা কিতাপ লাগিছিলে মোক কিতাপৰ বিষয়ে যদি তোমালোকৰ কিবা আছে মোক হোৱাটছএপত মেছেজ এটা দি দিবা হা মোক কিতাপৰ OMR চিটৰ বিষয়ে কিবা যদি আছে মোক হোৱাটছএপত মেছেজ দি দিবা লক্ষী চুতীয়া নামটো ওলাই আছে মোক কোৱা লক্ষী চুতীয়া নামটো ওলাইছে কোৱাচোন লক্ষী চুতীয়া নামৰ ৰ'বা লক্ষী চুতীয়া নামৰ ষ্টুডেণ্ট কোনোবা নামটো ওলাই আছিলে তোমাৰ কি সুধিব লগা আছিলে কোৱাচোন এতিয়া 30 তাৰিখে যিটো পইচা ভৰাবলগীয়া হ'ব যে সেইটো আপোনাৰ একাউণ্ট নম্বৰটো মই সেইটো বস্তুৰ বিষয়ে কৈ আছো ৰ'বা এতিয়া হ'ল কিতাপৰ OMR চিটৰ বিষয়ে যদি তোমালোকৰ কিবা প্ৰশ্ন আছে যদি তোমালোকৰ লাগে কিতাপ OMR চিট মোক হোৱাটছএপত তোমালোকৰ এড্ৰেছটো লিখি নিজৰ এড্ৰেছ ঠিকনা যিটো হয় মোৰ ঘৰ মোৰ ডাকঘৰ মোৰ ঘৰৰ পিনক'ড এইটো মোৰ ফোন নাম্বাৰ এইটো চব লিখি মোক হোৱাটছএপত মেছেজ দি দিবা তোমালোকে হা মোৰ হোৱাটছএপটো তোমালোকৰ 24 ঘণ্টা খোলা থাকে হোৱাটছএপটো তোমালোকে মোক মেছেজ দি দিবা যে ছাৰ মোক কিতাপ এখন লাগিছিলে যে ছাৰ মোক কিতাপ OMR চিট লাগিছিলে ঠিক আছে সেই গোটেই বিষয়ে তোমালোকে মোক হোৱাটছএপত মেছেজ দি দিবা অ'কে ষ্টুডেণ্টছ কিতাপ OMR চিটৰ বিষয়ে যদি কিবা আছিলে মোক হোৱাটছএপত মেছেজ দি দিবা ঠিক আছে আৰু আপোনালোকৰ এতিয়া মই বিশেষকৈ অভিভাৱকসকলক কথা ক'ব বিচাৰিছোঁ এতিয়া আমাৰ যিটো ফিজৰ এতিয়া ফিজটো আমাৰ হ'ল 9 মাহত 8,000 চবেই ভালকৈ শুনি লওক দেই ষ্টুডেণ্টছ তোমালোকক মই ৰিকুৱেষ্ট কৰিছোঁ তোমালোকৰ মা দেউতাক মাতি লোৱা ভালকৈ শুনি লোৱা কথাটো সকলোৰে সমস্যাটো একেবাৰে দূৰ হৈ যায় যাতে মই সেইটোৱে বিচাৰোঁ সকলোৱে তোমালোকে শুনি লোৱা দেই এতিয়া বস্তুটো ভালকৈ মনোযোগ দি পেলাই আৰু মা দেউতাক তোমালোকে মাতি লোৱা এতিয়া আমাৰ যিটো ফিজ চিষ্টেমটো আমাৰ 9 মাহত 8,000 হয় মানে মে' জুন জুলাই একদম লৈ পেলাই জানুৱাৰীলৈকে গোটেইখিনি মিলাই মক টেষ্ট 100 মাৰ্কছৰ মক টেষ্ট আমি 40 দিন পাতিম বুলি যে ক'লোঁ সেইখিনি মিলাই লাইভ ক্লাছ টেষ্ট ৰেকৰ্ডিং ক্লাছ গোটেইখিনি মিলাই তো আমাৰ ফিজটো 8,000 হ'ব আমাৰ 9 মাহত 8,000 হ'ব ঠিক আছে 9 মাহত 8,000 হ'ব মাহেকে যদি চাই আপোনালোকে মাহেকে 870 টকা বা 880 টকা তেনেকুৱাকৈ কিবা এটা হ'ব 880 টকামান মাহেকে হ'ব তো যোৱাবাৰ আমি মাহেকে লৈছিলোঁ ফিজসমূহ খালি মাহেকে ফিজ যদি আমি ল'ব ডেট দিওঁ 10 আগষ্ট 10 মাৰ্চ 10 এপ্ৰিল ষ্টুডেণ্টে পে'মেণ্ট কৰে 20 এপ্ৰিল 15 মে' সেই তেনেকুৱাকৈ মানে পে'মেণ্ট ডেট দিয়াৰ 10 দিন 15 দিনৰ পিছত আমি বাৰে প্ৰতি ফোন কৰিব লাগে আমি বাৰে প্ৰতি মেছেজ কৰিব লাগে ফিজটো দিয়ক খালি এইবাৰ সেই চিষ্টেমটো আমি উঠাই দিছোঁ আমাৰ বহুত অসুবিধা হয় এইবিলাকৰ কাৰণে আৰু বহুত মানে আগৰ পৰা পাইছোঁ বাৰু নকওঁ বাৰু বহুত এনেকুৱাকৈ আমাৰ অলপ ষ্টুডেণ্টে এৰি পেলাই গুচি যায়গৈ আধাতে আৰু ফিজ কমপ্লিট নকৰেগৈ তো সেই তেনেকৈ আমাৰ দিগদাৰ হয় বহুতখিনি আমি কষ্ট কৰি পঢ়াওঁ আমাৰ ইমান কম ফিজত আমি কষ্ট কৰি পেলাই যিটো কষ্ট কৰোঁ সেই কষ্টত ইমান কম ফিজত কোনেও এইটো দিব নোৱাৰে মই সেইটো ক'ব পাৰিম এইবাৰ আমি সেই চিষ্টেমটো আঁতৰাই পেলাই আমি নতুন চিষ্টেম এটা আনিছোঁ চিষ্টেমটো এনেকুৱা ধৰণৰ হ'ল সকলোৰ সুবিধা অনুসৰি আনিছোঁ আমি এনেকুৱা নহয় যে আমি একেলগে 8,000 ফিজটো আমি লৈ ল'ম আমি এপ্ৰিলৰ 30 তাৰিখে 1,000 এটা দিব লাগিব আপোনালোকে যে আমি ক্লাছ এটা এডমিশ্যন নিচিনাকৈ বস্তুটো হ'ব 1,000 দি পেলাই আপোনালোকে ক্লাছটো বুক কৰিব লাগিব বেটছৰ ষ্টুডেণ্টক আমি সোমোৱা যাব 1,000 আপোনালোকে দিলে 1,000 দিলে 30 এপ্ৰিলত 1,000 আপোনালোকে দিলে কেনেকৈ দিব গুগল পে' বা ফোনপে' দি দিব মই স্কেনাৰ ফোন নম্বৰ দুইটা হোৱাটছএপ গ্ৰুপটোত আপোনালোকক দি দিম হোৱাটছএপ গ্ৰুপৰ স্কেনাৰ ফোন নম্বৰ দুইটা আপোনালোকক দিয়া যাব তাতে আপোনালোকে পে'মেণ্টটো কৰিব পে'মেণ্টটো কৰাৰ পিছত আপোনালোকে মোক স্ক্ৰীনশ্বটটো দি দিব বহুতৰ এনেকুৱা হয় যে ছাৰ 1 টকা এটা পঠাইছোঁ চাই দিয়কচোন কেতিয়াবা মই ফোনটো উঠাবও নোৱাৰোঁ কেতিয়াবা মই ক্লাছত থাকোঁ আমাৰ ক্লাছ ৰেকৰ্ডিং কৰি থকা যায় বহুতখিনি কাম চলি থাকে আমাৰ তো সেইটো কাৰণে আপোনালোকে মই হোৱাটছএপত মোক স্ক্ৰীনশ্বটটো পঠিয়াই দিলে হৈ গ'লগৈ ঠিক আছে এতিয়া স্ক্ৰীনশ্বটটো পঠিয়াই দিলে হ'ল আপোনালোকে মোক পে'মেণ্টটো যে কৰিলে পে'মেণ্টটো ষ্টুডেণ্টজনে যে পে'মেণ্টটো কৰিলে পে'মেণ্টটো কৰোঁতে আপোনালোকে মোক স্কেনাৰটো দি পেলাই পে'মেণ্টটো কৰিব সেইটো মোৰ স্কেনাৰ আৰু মই দিয়া স্কেনাৰটো দি আপোনালোকে পে'মেণ্টটো কৰিব তো তাৰপিছত আপোনালোকে পে'মেণ্টটো কৰাৰ পিছত পে'মেণ্টটো যে কৰিলে তাৰ প্ৰমাণটো সেই প্ৰমাণটো স্ক্ৰীনশ্বট বুলি কয় বা আপুনি মানে স্ক্ৰীনখন যিখন আছিলে তাৰ ফটোটো মাৰাটো তাৰ ফটোটো মোক পঠিয়াই দিলে আপোনালোকে যে ছাৰ মই এইজন ব্যক্তিৰ পৰা
যিজন ব্যক্তিৰ পৰা পঠিয়াই সেই ব্যক্তিজনৰ গুগল পে' ফোনপে নামটো লিখি পেলাই মোক স্ক্ৰীনশ্বটটো লগত দি দিব। এতিয়া যেনিবা আপোনালোকে কম্পিউটাৰ দোকানখনৰ পৰা পঠিয়াইছে, কম্পিউটাৰ দোকানখনৰ ব্যক্তিজনৰ নাম যেনিবা অনুজ। এতিয়া অনুজ ব্যক্তিজনৰ নামটো হ'ল অনুজ, সেই অনুজ বুলি লিখি দি দিব, মই পঠিয়াইছোঁ অনুজৰ পৰা। আপোনালোকে মেছেজত দি দিব, লিখিব ভইচ মেছেজ দিব যে ছাৰ মই পইচাটো পঠিয়াইছোঁ, আপোনাক মই স্ক্ৰীনশ্বটটো দি দিছোঁ, তাৰ লগতে মই এই যাৰ পৰা পঠিয়াইছোঁ মানুহজনৰ নাম হ'ল অনুজ বা মানুহগৰাকীৰ নাম হ'ল এইটো, ঠিক আছে, বা আপোনালোকে য'ৰ পৰা পঠিয়াই মোক সেইটো লগত দি দিব, ঠিক আছে। আৰু গুগল পে' ফোনপে'ত এটা কাম কৰিব পাৰে আপোনালোকে, গুগল পে' ফোনপে'ত মানে মেছেজো দিব পাৰে। পে'মেণ্টটো কৰাৰ লগতে গুগল পে' ফোনপে'টো মেছেজ দি দিব পাৰে যায়। তো সেই মেছেজটোত গুগল পে' ফোনপে'ত কি কৰিব পাৰে আপোনালোকে, গুগল পে' ফোনপে' ষ্টুডেণ্টজনৰ নামটো লিখি পেলাই মেছেজটো দি দিব পাৰে। সেইটো দিলে তো তেতিয়া মই গুগল পে' ফোনপে'ত আপোনালোকে সেইটো কৰিলে প্ৰথম কামটো কৰিব, স্কেনাৰটো মই দিম, স্কেনাৰটো দিয়াৰ পিছত আপোনালোকে গুগল পে' ফোনপে' স্কেন কৰি পেলাই পে'মেণ্টটো মোক কৰিলে, কৰাৰ পিছত গুগল পে' ফোনপে'ত আপোনাৰ ষ্টুডেণ্টজনৰ নামটো লিখি দি দিব। ক'ত লিখিব? গুগল পে' ফোনপে'ত লিখি দি দিলে, প্ৰথম কাম কৰিলে। দ্বিতীয় কাম, সেই স্ক্ৰীনশ্বটটো যে পে'মেণ্টটো কৰিলে তাৰ প্ৰমাণটো মোক হোৱাটছএপত মোৰ নাম্বাৰটোত মেছেজ দি দিব, ঠিক আছে, সেইটো হ'ল। তাৰপিছত আৰু এটা কৰিব, ষ্টুডেণ্টজনৰ মই কৈছিলোঁ যে গুগল পে' ফোনপে' কাৰ নামেদি পঠিয়ালে, এতিয়া মই যেনেকৈ ক'লোঁ কম্পিউটাৰ দোকানজনৰ নামটো হ'ল অনুজ, সেইটো লিখি দি দিব, ব্যক্তিজনৰ নামটো লিখি পেলাই মোক দি দিব। তো সেইকেইটা কৰিলে মই গম পাম যে আপোনাৰ পে'মেণ্টটো কৰিছে, আপোনাৰ পে'মেণ্টটো হৈছে। তাৰপিছত মই আপোনাক বেলেগ এটা গ্ৰুপত এড কৰি দিয়া যাব, ঠিক আছে। আমাৰ লাচিত বেটছ নাম দিয়া যায় গ্ৰুপবিলাকৰ, লাচিত বেটছ 1ত এড কৰি দিয়া যাব ষ্টুডেণ্টজনক, ঠিক আছে, সেইটো বস্তু হ'ল। তাৰপিছত দ্বিতীয় পে'মেণ্টটো মে' 15 পৰা 20 তাৰিখৰ ভিতৰত, দ্বিতীয় পে'মেণ্টটো মে' 15 পৰা 20 তাৰিখৰ ভিতৰত আপোনালোকে ক্লিয়াৰ কৰিব লাগিব। আৰু একদম মানে মে' 15 পৰা 20 মানে মে' 15 পৰা 20 আৰু 20 তাৰিখ লাষ্ট ডেট। 20 তাৰিখৰ ভিতৰত পিছত যদি কোনোবাই দিব নোৱাৰে আমাক বেয়া নাপাব, আমি ক্লাছৰ পৰা উলিয়াই দিব লাগিব আৰু। তো যোৱা 3 বছৰ ধৰি আমি বহুত সমস্যা দেখি পাইছোঁ, আমাৰ বহুত লছ মানে হৈছে আৰু বহুতখিনিয়ে কম মই। তো সেইকাৰণে এইবাৰ মানে আমি অলপো ৰিস্ক নলওঁ, অলপো মানে আমি হেৰি নকৰোঁ। তো সেইকাৰণে আমি সেই বস্তুটো আগতীয়াকৈ আপোনালোকক মই অনুৰোধ কৰি পেলাই কৈ দিয়া গৈছে যে আপোনালোকক সময় আমি দিছোঁ ভালেখিনি, সেই সময়ৰ ভিতৰত আপোনালোকে পে'মেণ্টটো কৰিব। একদম সময় মানে সময় আৰু 20 তাৰিখ মানে 20 তাৰিখে, 15 পৰা 20 মানে 15 পৰা 20 আৰু তাতকৈ আৰু বেলেগ দিয়া নাযাব, ঠিক আছে। সেই বস্তুটো আপোনালোকে অলপমান আমাৰ কথা ভাবিও চাব, অলপমান সেই কথাটো আপোনালোকে মানে পে'মেণ্টটো সময় সময় কৰিব আৰু 15 মে'ৰ পৰা 20 মে'লৈকে আপোনালোকে বাকী 4,000 দিব লাগিব, 4,000। 15 মে'ৰ পৰা 20 মে'লৈকে বাকী 4,000 দিব লাগিব। আৰু এতিয়া বাকী 3,000 থাকি যাব। বাকী 3,000 কাৰণে আপোনালোকক ভালেখিনি সময় দি দিয়া হৈছে। এতিয়া জুন, জুলাই, আগষ্ট 3 মাহত সময় দিছোঁ, 3 মাহ মাজত সময় দিছোঁ। এতিয়া আপোনাক 3 মাহ মাজত সময় দিয়া গৈছে আপোনালোকক। এতিয়া আগষ্টৰ 10 তাৰিখে আপোনালোকে বাকী 3,000টো পে'মেণ্ট কৰিব লাগিব। আগষ্টৰ 10 তাৰিখ মানে আগষ্টৰ 10 তাৰিখ আৰু আগষ্ট 11 তাৰিখো নহয়, আগষ্ট 12 তাৰিখো নহয়, আগষ্ট 15 তাৰিখো নহয়। তাৰ কাৰণে আমাক বেয়া নাপাব, আমি ষ্ট্ৰিক্টলি কৈ দিছোঁ আপোনালোকৰ কথাখিনি। আগষ্ট 10 মানে আগষ্ট 10 তাৰিখে বাকী 3,000টো ক্লিয়াৰ কৰিলে তাৰপিছত একদম পৰীক্ষালৈকে আমি গোটেইখিনি বস্তু যিটো হিচাপত আমি কৈছোঁ সেইটোতকৈ আমি বেছিকৈ দিব চেষ্টা কৰিম। আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ তাতকৈ বেছিকৈ আমি কাম কৰিব চেষ্টা কৰোঁ, তাতকৈ বেছিকৈ ষ্টুডেণ্টক কোৱালিটি দিব চেষ্টা কৰোঁ আমি। আৰু এতিয়া আমি ক'লোঁ যে মই এটা উপহাৰ দিম ষ্টুডেণ্টসকলক। আমাৰ যিখিনি ইংৰাজী ব্যাকৰণৰ ৰেকৰ্ডিং ক্লাছ, সেই গোটেই ৰেকৰ্ডিং ক্লাছখিনি 1 বছৰৰ কাৰণে ষ্টুডেণ্টক এজ এ উপহাৰ হিচাপে দিম আমি। ইংৰাজী ব্যাকৰণ, ইংলিছৰ গ্ৰামাৰ যিখিনি বস্তু বহুত গুৰুত্বপূৰ্ণ বস্তু, নৱোদয়ত গ'লে এইখিনি বস্তু লাগিবই, নৱোদয়ত নগ'লেও লাগিব। আজিৰ পৰা 10 বছৰ পিছতো ষ্টুডেণ্টক লাগিব, 20 বছৰ পিছতো ষ্টুডেণ্টক লাগিব। সেই বস্তুখিনি আমি ইংৰাজী ব্যাকৰণৰ গোটেই আমাৰ ৰেকৰ্ডিং ক্লাছখিনি ষ্টুডেণ্টক আমি দিয়া যাব। গোটেই ৰেকৰ্ডিং ক্লাছখিনি ষ্টুডেণ্টক দিয়া যাব। ষ্টুডেণ্টে সেই ৰেকৰ্ডিংখিনি নিজৰ হিচাপত চাই ইংলিছৰ ব্যাকৰণখিনি পঢ়ি গৈ থাকিব পাৰিব, ঠিক আছে। তো এইখিনি বস্তু আছিলে মোৰ ফালৰ পৰা, এইখিনি বস্তু আছিলে আমাৰ ফালৰ পৰা। তো আপোনালোকক মই মেছেজ এটাও দিছোঁ গ্ৰুপত, মেছেজটো আপোনালোকে চাব পাৰিব। আৰু হোৱাটছএপত স্কেনাৰ ফোন নাম্বাৰটো মই আজিয়ে দি থৈ দিম। এই দুজন মানে মোক পে'মেণ্ট কৰিলে বাৰু,
তো পে'মেণ্ট কৰি মই গ্ৰুপতো এড কৰি দিছোঁ বৰ্তমান। তো আপোনালোকেও যদি এইকেইদিনৰ ভিতৰতে পে'মেণ্টটো কৰিব বিচাৰে 1000টো, তো আপোনালোকে ক্লিয়াৰ কৰি পেলাই গ্ৰুপত এড হৈ যাব। এড কৰি দিম মই বেলেগ এটা লাচিত বেটছ 1ত আৰু ঠিক আছে। আৰু মই সেইটো আকৌ এবাৰ মই এটা কথা কৈ দিছোঁ, মই মানে ফোনটো যদি উঠাব নোৱাৰোঁ তাৰ কাৰণে একদম বেয়া নাপাব, মোক হোৱাটছএপত মেছেজ এটা দি দিব। ফোনটো যদিও মই উঠাব নোৱাৰিলে যে ছাৰ এনেকুৱা বস্তুটো আপোনাৰ পৰা জানিব লগা আছিলে, এইটোতো বস্তু জানিব লগা আছিলে, তো মই লগালগ আপোনাক যেতিয়া মই সুবিধা পাওঁ মই হোৱাটছএপত গোটেইখিনি বস্তু বুজাই পেলাই আপোনালোকক কৈ দিম, ঠিক আছে সেইটো বস্তু। অ'কে। আৰু তাৰপিছত আপোনাৰ আমি পিছতকে ষ্টুডেণ্টক কি হয়, আমি মাজে মাজে এজনকৈ ষ্টুডেণ্টক ফোন কৰি থাকি বস্তুবিলাক বুজাই থকা যায়। কপিল ছাৰে ফোন কৰে, মই ফোন কৰোঁ, আমাৰ আৰু ক্লাছত আছে ৰাহুল ছাৰ আছে, আমি গোটেইকেইজনে ফোন কৰি পেলাই ষ্টুডেণ্টক তুমি এনেকৈ পঢ়া এইটো পঢ়া, সেই বস্তুখিনি আমি গাইডেঞ্চ দি থকা যায় ষ্টুডেণ্টক। আৰু ষ্টুডেণ্টে কষ্ট কৰিব লাগিব, ভালকৈ পঢ়িব লাগিব, নিশ্চয় ছিট পাব, 100% সফল হ'ব। ঠিক আছে, এইখিনিয়ে মোৰ ফালৰ পৰা ক'লোঁ। কিবা যদি আৰু কোৱা কোৱা ছাৰ নমস্কাৰ। কোৱা বনি শইকীয়া কোৱা, ভনী শইকীয়া নে কিবা বুলি আছিলে, কোৱাচোন। ছাৰ গ্ৰামাৰ বাৰু নৱোদয় বাছনি পৰীক্ষাত আহিবনে? গ্ৰামাৰটো তোমালোকৰ নৱোদয় বাছনি পৰীক্ষাত নাহে। গ্ৰামাৰটো মই দিছোঁ কিয় তোমালোকক, নৱোদয়ত ইংলিছত পঢ়িব লাগিব তোমালোকে। নৱোদয়ত গৈ পেলাই তোমালোকে ইংলিছত পঢ়িব লাগিব, গম পালা? ইংলিছত তোমালোকে পঢ়িব লাগিব। ইংলিছত তোমালোকে নৱোদয়ত পঢ়িব লাগিব। ইংলিছত পঢ়িব হ'লে আগতীয়াকৈ ইংলিছবিলাক জানিব লাগিব এতিয়া তোমালোকে। আৰু এতিয়া নৱোদয়ত পঢ়া বা য'তেই পঢ়া, ক্লাছ 6ত যদি চৰকাৰী স্কুলতে পঢ়া, চৰকাৰী স্কুলৰ মেথছখন ছায়েন্সখন ইংলিছত হৈ গ'ল। তোমাৰ ক্লাছ 7ৰ চৰকাৰী স্কুলৰ মেথছখন ছায়েন্সখন ইংলিছত হৈ গ'ল তোমাৰ এতিয়া, সেইটো বস্তু তোমাৰ, ঠিক আছে। তো সেইটোৱে ক'লোঁ মই এতিয়া। আৰু এটা কথা ক'ব বিচাৰিছোঁ, বহুত অভিভাৱকৰ এনেকুৱা হ'ব যে ছাৰ মই এতিয়া 8,000 দি পেলাই মই ক্লাছটো জইন কৰিব নোৱাৰিম, আমাৰ আৰ্থিকভাৱে ইমান ভাল নহয়, ইমান সবল নহয়, আমি 8,000 দি পেলাই ইমান ক্লাছটো জইন কৰিব নোৱাৰিম। সেইটো আপোনালোকে চাই লওক, আপোনালোকে কিদৰে কেনেকৈ কি কৰে। খালি দীঘলীয়া সময়ৰ পৰা ষ্টুডেণ্টে ক্লাছত যোগদান কৰিলে আমাৰো সুবিধা হয় যে ষ্টুডেণ্টজনক সৰু সৰু ভুলবিলাক ঠিক কৰি আমি আগুৱাই লৈ যাব পাৰোঁ। আমি সৰু ভুলবিলাক ঠিক কৰি আগুৱাই লৈ যাব পাৰোঁ। সেইকাৰণে আমি দীঘলীয়া ক্লাছত আমি ষ্টুডেণ্টবিলাক অহাটো বিচাৰোঁ। আমাৰ দীঘলীয়া ক্লাছত আমাৰ একো ইমান ক'ব গ'লে মই যদি কওঁ আমাৰ ইমান একো মই প্ৰফিট নহয় বুলি ক'ম আৰু। ইমান একো আমাৰ হেৰি নহয়, আমাৰ প্ৰফিট নহয়। কাৰণ ইমান দীঘলীয়া ক্লাছ, ইমান কম ফিজত কৰাটো, আমি যিটো লেভেলত কষ্ট কৰোঁ আমাৰ কাৰণে ইমান এটা নহয়গৈ। আমাৰ এই 1 মাহ 2 মাহ ক্লাছবিলাক কৰিলেহে মই খোলাখুলিকৈ কৈ দিছোঁ আপোনালোকক, আমাৰ কাৰণে ভাল হয়। খালি মই এতিয়া ষ্টুডেণ্টৰ ভালটো চাব গ'লে, ষ্টুডেণ্টৰ দীঘলীয়া ক্লাছসমূহত যোগদান কৰিলে ষ্টুডেণ্টে সৰু বস্তুবিলাক আমি ঠিক কৰি নিব পাৰিম। আমি এতিয়া ডাঙৰ ৰাস্তা এটা বনাব হ'লে গাঁতবিলাক আমি প্ৰথমতে পানী উলিয়াব লাগিব গাঁতৰ পৰা। গাঁতবিলাকত ভালকৈ মাটিবিলাক শিল জাপিব লাগিব, শিলটো ৰুলাৰ চলাব লাগিব, ৰাস্তাটো আকৌ বহিব লাগিব, গোটেই শিলবিলাক বহিব লাগিব, বহোঁতে 2-3 মাহমান সময় লাগি যায়গৈ। সেইটো সময় লাগে, দীঘলীয়া সময় হৈ যায়গৈ। তাৰপিছত আকৌ ষ্টুডেণ্টক সেই তেনেকেই আমি সৰু বস্তুবিলাক ৰাস্তাটো বনাওঁতে যেনেকৈ ঠিক ঠাক কৰি মেলি অলপ সময় লাগি যায়, সেই বস্তুটো আমি বিচাৰোঁ। এতিয়া কোনোবাই যদি ভাবে বেছি দিগদাৰ হৈ আছে, আপোনালোকে জুলাই মাহতো যোগদান কৰিব পাৰিব, খালি ফিজৰ ইমান বেলেগ নহ'ব। এতিয়া জুলাই মাহত যদি আপোনালোকে যোগদান কৰে, জুলাই মাহত আপোনাৰ 7,000 মানৰ আশে পাশে আমাৰ ফিজটো হ'ব আৰু 1,000 কম হ'ব বা 1200 মানৰ আপোনাৰ কম ডিফাৰেঞ্চটো পাব আৰু। কাৰণ আমি এতিয়া যিটো বস্তু আমি 8 মাহত শিকাম, সেই বস্তুটো আমি আকৌ 6 মাহতো শিকাব লাগিব, 2 মাহতো শিকাম, 3 মাহতো শিকাম, সেইটো বস্তু হয় তোমাৰ, ঠিক আছে। তো সেইকাৰণে আপোনালোকে চাই লওক, যিটো সুবিধা হয় আপোনালোকৰ হিচাপত কৰক। আৰু এনেকুৱাও নহয় যে আপোনালোকে লাইভ ক্লাছটো কৰিব যদিও নোৱাৰে, আপোনালোকে ৰেকৰ্ডিং ক্লাছো ল'ব পাৰিব। তো ৰেকৰ্ডিং ক্লাছৰ যেনিবা আমাৰ ফিজটো কম হয় অলপমান। এতিয়া ৰেকৰ্ডিং ক্লাছৰ কাৰণে গোটেই বছৰটো যদি আপোনালোকে লয়, তো গোটেই বছৰটো যদি আমাৰ লাইভ ক্লাছৰ ফিজটো 8,000 হয়, ৰেকৰ্ডিং ক্লাছৰ ফিজটো আধা হ'ব, 4,000 বা 4,500 মান আপোনাৰ তেনেকুৱাকৈ হ'ব আৰু। আপোনাৰ যেনেকৈ সুবিধা আপোনালোকে কৰক, খালি এটাই কথা, ষ্টুডেণ্টজনে ভালকৈ পঢ়িব লাগিব। হাজাৰে আপুনি কষ্ট কৰক, হাজাৰে আমি পঢ়াওক, ষ্টুডেণ্টজনে যদি কষ্ট নকৰে, ষ্টুডেণ্টজনে যদি নপঢ়ে, কোনেও সহায় কৰিব নোৱাৰে আৰু সেইটো বস্তু। তো সেইখিনিয়ে ক'লোঁ মোৰ ফালৰ পৰা। আৰু এতিয়া মই মাইকটো খুলিবলৈকে ভয় লাগি গৈছে, গোটেইকেইজনে তোমালোকৰ প্ৰশ্ন সুধি আছে। কিবা তোমালোকে এটা কাম কৰা, মোক হোৱাটছএপত ভইচ মেছেজ দিয়া, যি প্ৰশ্ন আছে এতিয়া
ষ্টুডেণ্টছ বা অভিভাৱক আপোনালোকক কৈছোঁ মই যি প্ৰশ্ন আছে মোক হোৱাটছএপত ভইচ মেছেজ দি দিয়ক যি এতিয়া সুধিব লগা প্ৰশ্ন আছে আপোনালোকৰ মোক হোৱাটছএপত ভইচ মেছেজ দি দিয়ক মই এতিয়া শেষ কৰোঁ আৰু আমাৰ ক্লাছটো আজি এতিয়া যি সুধিব লগা আছে আপোনালোকৰ প্লিজ মোক হোৱাটছএপত ভইচ মেছেজ দি দিয়ক ঠিক আছে মোক হোৱাটছএপত ভইচ মেছেজ দি দিয়ক ঠিক আছে অ'কে কালি আমি কি পঢ়িম কালি আমি অংক পঢ়িম হয় নাই কালি আমি কি পঢ়িম কালি আমি অংক পঢ়িম না হা অ'কে আৰু এতিয়া জেনভি নে মই এতিয়া আমাৰ শুনা এতিয়া আমাৰ জেনভি নে মই হ'ব কি হ'ব জেনভি হ'ব হা ঠিক আছে অ'কে ষ্টুডেণ্টছ ঠিক আছে তো তোমালোকৰ যি প্ৰশ্ন আছে যি সুধিব লাগে তোমালোকে মোক ভইচ মেছেজ দি দিয়া দুটা মানে ভইচ মেছেজ দিব ষ্টাৰ্ট কৰিলে তোমালোকে মোক ভইচ মেছেজ দি দিয়া অ'কে তো মই আজি শেষ কৰিছোঁ আজি আমাৰ মিটিংখন ক্লাছখন মই গোটেই ক্লাছটো ৰেকৰ্ডিং তোমালোকক দি দিম A to Z গোটেই ৰেকৰ্ডিং পাই যাবা ভালকৈ ৰেকৰ্ডিংটো চাবা অ'কে ষ্টুডেণ্টছ বাই বাই সকলোকে এণ্ড ভালকৈ পঢ়িবা তোমালোকে অ'কে এণ্ড গুড নাইট সকলোকে বাই বাই